উম, তো যোৱা ভিডিঅ'ত আমি পাৰ্ট 3 টো ডিছকাছ কৰিছিলোঁ আমি ভূপেন হাজৰিকাৰ দ্য ভয়েজৰ যোনটো চেপ্টাৰ আমি পঢ়াই আছোঁ ভয়েজ নামৰ যোনটো চেপ্টাৰ চলি আছিলে আৰু সেইটোৰ পাৰ্ট 3 টো আমাৰ অলৰেডি হৈ গ'ল যদি আপোনালোকে আগৰ পাৰ্টছবিলাক চোৱা নাই তেতিয়াহ'লে নিশ্চয় এবাৰ প্লেলিষ্টত গৈ চাব লিটাৰেচাৰ ফাউণ্ডেশ্যন যোনটো ইউটিউব চেনেল আছে বা যোনটো ইউটিউব চেনেলৰ আণ্ডাৰত আপোনালোকে ভিডিঅ'টো বৰ্তমান চাই আছে সেই ইউটিউব চেনেলৰ আণ্ডাৰত গৈ পিনে প্লেলিষ্টত গ'লে আপোনালোকে পাই যাব দ্য ভয়েজ বাই ভূপেন হাজৰিকা প্লেলিষ্টত অ'পেন কৰিলে গোটেইকেইটা পাৰ্টছ আপোনালোকে পাই যাব তো ইয়াৰ পৰা আগত যোনবিলাক ডিছকাছ কৰা হৈছে লগতে যোনবিলাক পিছত ডিছকাছ কৰিম গোটেইখিনি পাৰ্টছ মই ইয়াতে দি দিম এতিয়া যদি আপুনি চেনেলখনত নতুন আহিছে তো এবাৰ ছাবস্ক্ৰাইব বটনটো এবাৰ হিট কৰি দিব আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ফ'ল' কৰি দিব তো নোটছ পাব হ'লে আমাৰ ৱেবছাইটত যাব লাগিব আৰু ৱেবছাইটৰ লিংকটো আমি ইয়াতে দি দিছোঁ literacyfoundation.blogspot.com কিবা যদি আমাৰ লগত যোগাযোগ কৰিব আছে তেতিয়াহ'লে literacyfoundation.contact.gmail.com আপোনালোকে জিমেইল কৰিব পাৰে আৰু ইউটিউব চেনেল যোনটোত ভিডিঅ' চাই আছে সেইটোৰ আপোনাৰ ইউটিউব চেনেলৰ লিংক ইয়াতে দিছে আৰু ফেচবুক পেজো দি আছে তো ফেচবুকতো আপোনালোকে যদি ফ'ল' কৰে তেতিয়াহ'লে তাতেও আমাৰ ভিডিঅ'জবিলাক পাই যাব তো ইমান কথা ইমান নাপাতো আমি সোনকালে চেপ্টাৰটো শেষ কৰিব লাগিব বা চেপ্টাৰটো বুজিব লাগিব তো সেই হিচাপত আমি চিধা গুচি যাম পাৰ্ট 4 লৈ পাৰ্ট 3 টো অলৰেডি আমি ডিছকাছ কৰিছোঁ যিহেতু মই ক'লোৱেই যে পাৰ্ট 3 টো যদি আপোনালোকে চোৱা নাই বা 2 বা 1 টো যদি চোৱা নাই তেতিয়াহ'লে প্লেলিষ্টত গৈ চালে পাই যাব তো আজি আমাৰ থাকিব পাৰ্ট 4 তো অলপ ভালকৈ চাই লওঁ পাৰ্ট 4ত কি হৈছিলে তো ইয়াৰ পৰা আছিল তো ইয়াৰ আগতে অলপ যদি চাই লওঁ যে পাৰ্ট 3 আমি লাষ্টত কি শিকিছিলোঁ বা লাষ্টত আমি কি ডিছকাছ কৰিছিলোঁ লাষ্টত আমি কি এক্সপ্লেইন কৰিলোঁ তো লাষ্টত এক্সপ্লেইন কৰিছিলোঁ যে আমাৰ ভূপেন হাজৰিকা কিছুমান ব্লেণ্ডেড থটছ মূৰত আহিছিলে কিছুমান মিক্স থট মূৰত থটছ মূৰত আহিছিলে বা ভাবি আছিলে যেনেকুৱা এটা আছিলে ৰামায়ণৰ কিবা আমাৰ ষ্টৰী এটা মনত পেলাইছিল য'ত ৰাৱণে আমাৰ সীতাক কেনেকে হৰণ কৰিলে বা ক'ত ৰাখিলে আৰু হনুমানে গৈ পিনে কেনেকে লংকাখন জ্বলাই দিছিল তো সেই বিষয়ে অলপ এটা পয়েমে বুলি ক'ব লাগিব এটা উদ্ধৃতি আমাৰ ভূপেন হাজৰিকা মনত পৰিছিল লগতে মনত পৰিছিল তেওঁৰ আইতাকে যে কলম শাক খুৱাইছিল সেই কলম শাকৰ কথাটো মনত পৰিছিল আৰু পিছত যেতিয়া কলম শাকৰ কথা মনত পৰিছিল সি আছিলে কলম্বো তো কলম্বোত আকৌ এটা কুৱেশ্যন নিজকে কৰিছিলে যেনেকা মই ইয়াতে খাৰ ক'ত পাম টেঙা ক'ত পাম বেম্বো শ্বুট ক'ত পাম তাৰমানে এইবিলাক আমাৰ এছামিজ ফুড হয় আৰু সেই ফুডখিনি তাতে গৈ মনত পৰিছে কিন্তু তাতে তো আৰু সেই বস্তুখিনি পোৱা নাযাব তো সেইকাৰণে নিজকে কুৱেশ্যন কৰিছে যে মই কি ইয়াতে খাৰ পাম নেকি মানে নাপায় আৰু সেইটোৱে ক'ব খুজিছে আমি এনেকৈ কওঁ ন যে কোনো এটা বস্তু যেতিয়া আমি নাপাওঁ নিজকে কুৱেশ্যন কৰোঁ যে মই কি আৰু এই বস্তু ইয়াতে পাম নেকি তাৰমানে ক'ব খুজিছে নাপায় যেনেকৈ খাৰ টেঙা বেম্বো শ্বুট তো এইখিনি কথা কৈছিল তো এইটো আমি লাষ্টত চালোঁ যে পাৰ্ট 3 লাষ্ট পৰ্যায়লৈ আহিছিলে আমাৰ ইয়াতে তো আজি আমাৰ থাকিব পাৰ্ট 4 তো চাওঁ আমি কিমান দূৰলৈ লৈ যাব পাৰোঁ আজি চাগে এইটোৰ পৰা 4-5টামান পাৰ্ট 5-6টামান পাৰ্ট হ'ব আৰু কুৱেশ্যন এনচাৰ দি পিনে হয়তো 6টা প্লাছ হ'ব পাৰে তো গোটেইকেইটা চালে আপোনালোকে চেপ্টাৰটো ধুনীয়াকৈ বুজি পাব আচ্ছা সি আছিলে আমাৰ কলম্বোৰ পিছত আহিব দ্য চিটি অফ কেণ্ডি কেণ্ডিও আমাৰ কি হয় কেণ্ডি আমাৰ শ্ৰীলংকাৰ চিটি হয় আমাৰ চেণ্ট্ৰেল শ্ৰীলংকা বুলি আমি ক'ব লাগিব এ লাভলি প্লেচ ফৰ দি ফলোৱাৰ্ছ অফ বুদ্ধ আৰু এই কেণ্ডিত আমাৰ বহুতো কথা থাকিব বহুতো এক্সপ্লেনেশ্যন থাকিব বহুতো বেকগ্ৰাউণ্ড থাকিব বহুতো হিষ্ট্ৰিকেল কিছুমান কথা আমাৰ থাকিব তো কেণ্ডিত কি আছিলে কেণ্ডিত আছিলে আমাৰ শ্ৰী দালোদা মালিগয়া নামৰ এখন টেম্পল একটা মন্দিৰ আছিলে যি মন্দিৰটো আমাৰ অকল বুদ্ধিজমৰ প্ৰাইড নহয় এইটো অকল বুদ্ধিজমৰ কাৰণে যি ফেমাছ তেনেকুৱা নহয় এইটো আমাৰ শ্ৰীলংকাৰ এটা নেশ্যনেল প্ৰাইড এটা আছিলে ৰাষ্ট্ৰীয় প্ৰাইড গৌৰৱ এটা আছিলে সেইটো হ'ল শ্ৰী দালোদা মালিগয়া নামৰ এটা টেম্পল আছিলে আৰু সেই টেম্পলটোৰ লগত আমাৰ চেপ্টাৰৰ কি ৰিলেশ্যন বা সেই টেম্পলটোৰ লগত আমাৰ ইণ্ডিয়াৰ কি ৰিলেশ্যন সেই কথাবিলাক আমি পিছত পাম এতিয়া কি বুলি কৈছে এ লাভলি প্লেচ তো এইটো কি আছিলে এ মেচমাৰাইজিং বা লাভলি বা ধুনীয়া এটা প্লেচ আছিলে ফৰ দি ফলোৱাৰ্ছ অফ বুদ্ধৰ ফলোৱাৰ্ছ বিলাকৰ কাৰণে এইটো বুদ্ধৰ ফলোৱাৰ্ছ বিলাকৰ কাৰণে
এটা লাভলি প্লেচ আছিলে তাৰমানে এনেকুৱা কথা যেনেকে এনেকুৱা এটা হলি প্লেচ আছিলে এনেকুৱা এটা পবিত্ৰ প্লেচ আছিলে য'ত আমাৰ ফলোৱাৰ্ছ বিলাকে গ'লে এটা পিলগ্ৰিমেজে হৈ যায় যোনটোক আমি ধৰ্মীয় যাত্ৰা বুলি কওঁ তো তেনেকুৱা এটা যাত্ৰা হৈ যায় যেনেকা মানুহ ক'ত যাব পাৰে বৃন্দাবন যাব পাৰে তাৰপিছত আমাৰ উৰিষ্যাত আমি জগন্নাথ টেম্পলত যাব পাৰে তো যেনেকা ধৰ্মীয় এটা যাত্ৰা তো তেনেকা আমাৰ সেই যোনটো কি আছিলে শ্ৰী দালোদা মালিগৈ আছিলে তাত যোৱাটো আমাৰ বুদ্ধিষ্ট ফলোৱাৰ্ছ বিলাকৰ কাৰণে এটা ধৰ্মীয় যাত্ৰা হয় তো সেইকাৰণে কি কৈছে লাভলি প্লেচ ফৰ দ্য ফলোৱাৰ্ছ অফ বুদ্ধ আচ্ছা ইট ইজ হোম টু দ্য টেম্পল অফ দ্য ট্ৰুথ ৰেলিক তো এইটো আছিলে ঘৰ এটা হোম আছিলে কাৰ হোম আছিলে এইটো আছিলে আচ্ছা অলপ বুজি লওঁ ৰেলিক্স মানে হ'ল ৰিমেইনছ যোনটোক আমি ভস্ম বুলি ক'ব পাৰো ভস্ম তাৰমানে যেতিয়া মানুহ এটা জ্বলাই দিয়া হয় বা যেতিয়া মানুহ এটা দাহ কৰা হয় তো সেই যে ভস্মটো ওলাই আমি তাক ৰেলিক্স বুলি কওঁ মানে ৰিমেইনছ অৰ্থটো এনেকুৱা ৰিমেইনছ অৱশিষ্ট থকা বস্তুখিনি ঠিক আছে এতিয়া কিহৰ ৰিমেইনছ আছিলে টুথৰ ৰিমেইনছ আছিলে মানে এটা দাঁতৰ ৰিমেইনছ আছিলে আৰু সেই দাঁতটো আছিল একচুৱেলি কাৰ সেই দাঁতটো আছিলে গৌতম বুদ্ধদেৱৰ গৌতম বুদ্ধৰ দাঁত আছিলে আৰু সেই দাঁতটো আমাৰ লৈ অহা হৈছিল সেই দালোদা মালিগয় নামৰ টেম্পলখনত আচ্ছা যদি দালোদা মালিগয় নামৰ টেম্পলখনত বুদ্ধদেৱৰ এটা দাঁত আনি ৰাখি দিয়া হৈছিল তো সেইটোক আমি কি বুলি ক'ম সেই দাঁতটোৰ কাৰণে হোম হয় বা সেই দাঁতটোৰ ঘৰেই হয় সেইটো সেই টেম্পলটো সেইকাৰণে এইটো কৈছে যে ইট ইজ হোম টু দ্য টেম্পল অফ দ্য টুথ ৰেলিকৰ কি আছিলে হোম আছিলে মানে বুদ্ধদেৱৰ দাঁতৰ যোনটো ৰিমেইনছ আছিলে অৱশিষ্ট আছিলে সেই অৱশিষ্ট বস্তুখিনিৰ এটা কি হয় হোম আছিলে কোনটো সেই টেম্পলটো আচ্ছা তো সেইটোৱে কৈছে তো আমি যদি ইয়াৰ এক্সপ্লেনেশ্যনটো চাওঁ এক্সপ্লেনেশ্যনটো কেনেকুৱা যে ইট ৰেফাৰ্ছ দ্য কেণ্ডি টাউন আমাৰ ইটৰ দ্বাৰা যেনেকা ইয়াতে ইটৰ বুলি কথা কৈছে ইটটো একচুৱেলি কেণ্ডিৰ কথা কৈছে যে কেণ্ডি যোনটো চিটি আছিলে আৰু সেই চিটিটো হ'ল এ চিটি ইন চেণ্ট্ৰেল শ্ৰীলংকা তো চেণ্ট্ৰেল শ্ৰীলংকাৰ যোনটো কেণ্ডি চিটি আছিল সেই কেণ্ডি চিটিটো কি হয় আমাৰ বুদ্ধৰ টুথ ৰেলিকৰ কাৰণে হোম হয় বা ইয়াতে বুদ্ধৰ টুথ ৰেলিকটো ৰখা হৈছিল দ্য টেম্পল অফ দ্য টুথ ৰেলিক অলছ' known as দালোদা মালিগৱে is believed to house a tooth of Lord Buddha, a deeply revered object in Buddhist tradition. তো আৰু এই বস্তুটো যে ইয়াতে যে বুদ্ধদেৱৰ তীৰ্থ ৰখা হৈছিল সেইটো আমাৰ কি হয় এ ডিপলি ৰেভাৰ্ড অবজেক্ট এটা ডিপলি ৰেচপেক্টেড অবজেক্ট হয় ইন বুদ্ধিষ্ট ট্ৰেডিশ্যন তো বুদ্ধ ধৰ্মৰ পৰম্পৰা মতে বা বুদ্ধিষ্ট গিলা মতে বা বুদ্ধৰ ফলোৱাৰ্ছৰ মতে তো এইটো কি এটা ৰেভাৰ্ড অবজেক্ট হয় ফিলচফিকেল এটা স্পিৰিচুৱেল বা এটা ৰেচপেক্টেড চৰি এটা ৰেপুটেটেড আমি আহা অবজেক্ট বুলি আমি ধৰি লওঁ যোনটো সেই দাঁতৰ কথা কৈছে সেই দাঁতটো কি হয় এটা ৰেভাৰ্ড অবজেক্ট হয় আৰু সেইকাৰণে সেই টেম্পলটোক দাঁতৰ ঘৰ বুলি কোৱা হৈছে তো লাইনটো চাগে বুজি পাইছে যে ইয়াতে কি কৈছে ইজ বিলিভ টু হাউচ এ টুথ অফ লৰ্ড বুদ্ধ আৰু এইটো কাৰ আছিলে আমাৰ গৌতম বুদ্ধৰ আছিলে লৰ্ড বুদ্ধৰ কথা কৈছে তো গৌতম বুদ্ধৰ টিথ এটা ৰখা হৈছিলে সেই টেম্পলখনত যাৰ কাৰণে সেই টেম্পলখনক তীৰ্থৰ ঘৰ বুলি কৈছে আৰু এইটো কি আছিলে এটা আমাৰ ৰেচপেক্টেড এটা এটা ৰেপুটেটেড বুলিতো নহ'ব ৰেচপেক্টেড আমি যোনটো ক'ব পাৰি ৰিভাৰ্ড বুলি কৈছে ৰিভাৰ্ড মিনছ তেনেকুৱা ৰেচপেক্টেড হয় অবজেক্ট হয় এটা হলি অবজেক্ট হয় ভাল এটা কথা মনত পৰিছে এটা হলি অবজেক্ট হয় কিহৰ কাৰণে ইন বুদ্ধিষ্ট ট্ৰেডিশ্যন তাৰমানে সেই মন্দিৰটো বা সেই টেম্পলটো বুদ্ধিষ্ট ট্ৰেডিশ্যনৰ কাৰণে এটা হলি এটা অবজেক্ট হয় বা হলি এটা প্লেচ হয় এটা স্পিৰিচুৱেল প্লেচ হয় বুদ্ধিষ্ট ফলোৱাৰ্ছ বিলাকৰ কাৰণে কিয় হয় কাৰণ তাত আমাৰ গৌতম বুদ্ধৰ কি ৰাখা হৈছিলে টুথ এটা ৰাখা হৈছিল দ্য টেম্পল ইজ নট just religiously significant but also a symbol of national pride and identity of Sri Lanka যে এনেকুৱা নহয় যে টেম্পলটো যে অকল ৰিলিজিয়াছলি চিগনিফিকেণ্ট আছিল এনেকুৱা নহয় যেনেকা আমি এতিয়া যদি কওঁ যেনেকে ৰাম মন্দিৰৰ কথা যদি কওঁ এইটো অকল ৰিলিজিয়াছলি চিগনিফিকেণ্ট নহয় এইটো আমাৰ নেশ্যনেল এটা প্ৰাইড হয়
আপোনালোকে কথাটো বুজি পাইছে যে ৰাম মন্দিৰটো যে অকল ৰিলিজিয়াছলি অকল ধৰ্মীয় ক্ষেত্ৰতে যে ইমান মানে গুৰুত্বপূৰ্ণ সেনেকুৱা নহয়। এটা নেশ্যনৰ কিন্তু এটা গৌৰৱ হয়, এটা নেশ্যনেল আমাৰ নেশ্যনেল এটা প্ৰাইড হয়, নেশ্যন এটা ৰাষ্ট্ৰ এটাৰ কি হয় এটা প্ৰাইড হয়। তো সেই কথাটো কৈছে আইডেন্টিটি এটা ৰাষ্ট্ৰৰ আইডেন্টিটি হয়, ৰাষ্ট্ৰ এটাৰ আইডেন্টিটি হয় আমাৰ সেই শ্ৰী দালোদা মালিগয়া নামৰ যোনটো টেম্পল আছিলে বা বুদ্ধৰ যোনটো টেম্পল অফ দি ট্ৰুথ ৰেলিক বুলি কোৱা হৈছে এইটো নেশ্যনেল প্ৰাইড আইডেন্টিটি আছিলে, নেশ্যনেল প্ৰাইড লগতে কি আছিলে এইটো আইডেন্টিটি আছিলে আমাৰ শ্ৰীলংকাৰ কাৰণে আৰু ৰিলিজিয়াছলিটো ছিগনিফিকেণ্ট আছিলে, এইটোতো থাকিবই আৰু এতিয়া আপোনালোকে যদি কনফিউজ হৈ আছে যে একচুৱেলি ট্ৰুথ টেম্পল অফ দ্য ট্ৰুথ ৰেলিকটো একচুৱেলি হয় কি, তো আমি যদি চিম্পলত অলপ এক্সপাণ্ড কৰোঁ বা চিম্পল অলপ লেংগুৱেজত যদি আমি এক্সপ্লেইন কৰোঁ বস্তুটো তেতিয়াহ'লে নিশ্চয় বুজি পাব ইয়াতে। তো আমি চাব লাগিব যে একচুৱেলি ট্ৰুথ ৰেলিকটো হয় কি। দ্য টেম্পল অফ দ্য ট্ৰুথ ৰেলিক also known as Sri Daloda Maligaya is a famous Buddhist temple located in Kandy, Sri Lanka. তো এটা এটা বুদ্ধিষ্ট টেম্পল আছিলে যোনটো আমাৰ শ্ৰীলংকাৰ শ্ৰীলংকাৰ যোনটো চেন্ট্ৰেল চিটি আছিলে সেইটো হ'ল কেন্ডি, সেই কেন্ডিত কি আছিল লোকেটেড হৈ আছিল বা অৱস্থিত আছিল। ইট ইজ ওৱান অফ দ্য মোষ্ট চেক্ৰেট প্লেচেছ ফৰ বুদ্ধিষ্ট এৰাউণ্ড দ্য ৱৰ্ল্ড। আৰু পৃথিৱীৰ যিমান বুদ্ধিষ্ট আছিলে বুদ্ধিষ্ট ফলোৱাৰ্ছ আছিলে বুদ্ধিষ্ট ডিচিপলছ আছিলে সিহঁতৰ কাৰণে কি এটা চেক্ৰেট প্লেচ হয়, হলি প্লেচ হয়, এটা পবিত্ৰ প্লেচ হয় কোনটো আমাৰ সেই শ্ৰী দালোদা মালিগয়া বা দ্য টেম্পল অফ দ্য ট্ৰুথ ৰেলি। ইম্পৰ্টেণ্ট কিয় হয় এতিয়া ইম্পৰ্টেণ্ট বুলি ক'লে ইম্পৰ্টেণ্টটো হ'বই যিহেতু নেশ্যনেল প্ৰাইড হয়, নেশ্যনেল আইডেণ্টিটি হয় আৰু লগতে ৰিলিজিয়াছলি ছিগনিফিকেণ্ট আছিলে। এতিয়া আমি যদি কেইটামান দুটা পইণ্ট মই ইয়াতে এড কৰিছোঁ যেনেকুৱা দ্য টেম্পল ইউজেছ এ টুথ ৰেলিক অফ লৰ্ড বুদ্ধ। তো লৰ্ড বুদ্ধৰ কি আছিলে এটা দাঁত আছিলে, দাঁতৰ অৱশিষ্ট আছিলে বা ৰিমেইনছ আছিলে সেই ঘৰখনত সেই টেম্পলখনত। That is a tooth believed to have been taken from Buddha's funeral pyre after his death. আৰু এইটো ক'ৰ পৰা লোৱা হৈছিল যেতিয়া গৌতম বুদ্ধৰ আমাৰ দাহ কৰা হৈছিলে ফিউনাৰেল পায়াৰ যোনটো আমি কওঁ লাষ্ট ক্ৰিয়া বুলি যোনটো কওঁ শেষ ক্ৰিয়া, তো সেই ক্ৰিয়াৰ পৰা বা আমাৰ সেই যেতিয়া কি কৰা হৈছিলে তো গমেই পাইছে ফিউনাৰেল পায়াৰ যোনটো আমি শেষ ক্ৰিয়া বুলি কওঁ অন্তিম ক্ৰিয়া। তো তাৰ পৰা সেই ভস্মটো বা আমাৰ যোনটো অৱশিষ্ট আছিলে সেই বস্তুখিনি দাঁতৰ কথা হ'ব কিন্তু বেলেগ নহয় কিন্তু সেইটো লৈ অহা হৈছিলে, ক'ত লৈ অহা হৈছিল আমাৰ কেন্ডি চিটিত লৈ অহা হৈছিল। বুদ্ধিষ্ট বিলিভ দ্যাট দিছ টুথ is holy and brings blessings and protection to the land where it is kept. আৰু সিহঁতে বিশ্বাস কৰিছিল, বুদ্ধিষ্ট ফলোৱাৰ্ছ বিলাকে বিশ্বাস কৰিছিল যে এই হলি বস্তুটো পবিত্ৰ দাঁতটো য'ত ৰাখা হ'ব তাতে কি হ'ব ব্লেছিংছ, সিহঁতে আশীৰ্বাদ এটা পাব তাতে সেই সেই মানুহবিলাকে কি হ'ব ব্লেছড হ'ব, সিহঁতে আশীৰ্বাদ পাব সেই দাঁতৰ পৰা। আৰু এইটো অকল আশীৰ্বাদ নহয়, এইটো এটা চিম্বল অফ প্ৰটেকশ্যনো আছিলে টু দ্য লেণ্ড। যোনখন দেশত এই বস্তুটো ৰাখিব, যোনখন লেণ্ডত বা যোনখন মন্দিৰত এই বস্তুটো ৰাখিব সেইটো কি হয় এটা প্ৰটেকশ্যনো হয় সেই কাণ্ট্ৰিৰ কাৰণে, সেই দেশৰ কাৰণে, সেই দেশৰ মানুহৰ কাৰণে এটা কি হয় প্ৰটেকশ্যন আছিলে, লগতে কি আছিল আশীৰ্বাদ স্বৰূপ আছিল এই আমাৰ ট্ৰুথ ৰেলিকটো। এতিয়া ট্ৰুথ ৰেলিকটো লৈ আহিল কোনে, কেনেকে ৰাখিল আমাৰ কিহত যোনটো দ্য টেম্পল অফ দ্য ট্ৰুথ ৰেলিক আছিলে বা শ্ৰী দালোদা মালিগয়া আছিল, তো সেই বস্তুটোত কোনে লৈ আহিল আমি যদি অলপ হিষ্ট্ৰী চাই লওঁ তেতিয়াহ'লে পাই যাব। The tooth relic was brought to Sri Lanka from India in the 4th century by a princess named Himamali and her husband Prince Dantho. তো লৈ আহিছিল কোনে, মই কিন্তু আপোনালোকক বেকগ্ৰাউণ্ড বুজাই আছোঁ, হিষ্ট্ৰী বুজাই আছোঁ, ইম্পৰ্টেণ্ট বুজাই আছোঁ এটা লাইনত। আৰু আমাৰ সেই লাইনটো আছিলে এই লাইনটোৰ লগত আমি কিমান বস্তু এক্সপ্লেইন কৰি আছোঁ। এটা কথা ক'ব পাহৰি গৈছোঁ, যোনবিলাক ব্লেক কালাৰ হয় সেইবিলাক আমাৰ অৰিজিনেল টেক্সট হয় আৰু যোনবিলাক আমাৰ ৰেড কালাৰ হয় সেইবিলাক থাকিব এক্সপ্লেনেশ্যন, লগতে বেকগ্ৰাউণ্ড, লগতে হিষ্ট্ৰী, লগতে ইম্পৰ্টেঞ্চ, লগতে ছিগনিফিকেঞ্চ যিমানখিনি আমি পাৰোঁ এড কৰি দিছোঁ। এতিয়া ট্ৰুথ ৰেলিকটো লৈ আহিল কোনে, এইটো আমাৰ ফ'ৰ্থ চেঞ্চুৰী যেতিয়া আমাৰ ইণ্ডিয়াত আমাৰ যেতিয়া কি কৰা হৈছিলে গৌতম বুদ্ধৰ দাহ কৰা হৈছিল তাৰ পৰা লৈ অহা হৈছিলে। আৰু কোনে লৈ আহিছিল, হেমা মালি লৈ আহিছিল, লগতে তেওঁৰ হাজবেণ্ড আছিল লগত, এইটো আছিল প্ৰিন্স দান্থ।
তো দুইজনে কিন্তু 4th চেঞ্চুৰী বহুত আগৰ কথা হিষ্ট্ৰী তো 4th চেঞ্চুৰী কথা কৈছে 4th চেঞ্চুৰী এডি হ'ব আচ্ছা তো তেতিয়া কিন্তু আমাৰ খেমা মালিৰ লগতে প্ৰিন্স দান্থই সেই টুথ ৰেলিকটো লৈ আহি পিনে আমাৰ শ্ৰীলংকাত ৰাখি দিছিল চ' ইট বিকেম এ চিম্বল অফ ৰয়েল পাৱাৰ আৰু সিহঁতে যে ৰাখি দিলে এইটো আমাৰ ৰাজকীয়তা সমতা চিম্বলাইজ কৰে এইটোৰ দ্বাৰা এটা ৰাজকীয় সমতা আমাৰ কি হয় পৰিস্ফুট যোনটো কয় বা এক্সপ্ৰেছ হয় তো ৰয়েল পাৱাৰ ইণ্ডিকেট কৰিছিলে আৰু সেইকাৰণে সিহঁতে লৈ আহিছিল সেইটো ইট ৱাজ বিলিভ ডেট হু এভাৰ পজেষ্ট দ্য relic had the right to rule the country আৰু ইয়াতে এটা কথা কৈছে যে এটা বিলিভছ আছিলে যোনে আমাৰ এই টুথ ৰেলিকটো পজেছ কৰিব মানে যোনে আমাৰ টুথ ৰেলিকটোৰ লগত ৰাখিব বা যাৰ লগত থাকিব বা যোনে লৈ আহিব পজেছ কৰা মানে নিজৰ লগত ৰাখা বা নিজে অনিং যোনটো অনিং চামথিং অন কৰা তো তাৰে ৰুল হ'ব কাণ্ট্ৰিটোক ৰুল কৰিবৰ কাৰণে মানে তাৰে একমাত্ৰ ৰুল হ'ব তাৰে একমাত্ৰ দায়িত্ব থাকিব কাণ্ট্ৰিটোক ৰুল কৰিবৰ কাৰণে তাৰমানে যদি কোনোবাই সেই টুথ ৰেলিকটো নিজৰ লগত ৰাখিব নোৱাৰে বা লৈ আহিব নোৱাৰে তেতিয়াহ'লে সেই মানুহটোৰ ৰুল নাই বা এইখিনি তেওঁৰ ক্ষমতা নাই পাৱাৰ নাই যে তেওঁ কাণ্ট্ৰিটোক ৰুল কৰিব তাৰমানে এইটো কি হয় এটা ৰয়েল পাৱাৰ হয় যদি কোনোবাই পজেছ কৰিছে তাৰহে একমাত্ৰ ৰুল আছে ৰাইট আছে যে কি কৰিব সি সেই কাণ্ট্ৰিটোক ৰুল কৰিব পাৰিব over the century it was moved to different places and finally ancient in Kandy তো এইটো different places of প্ৰথমত ৰাখা হৈছিল finally it was put in or ancient in Kandy finally it was kept in Kandy and the temple the temple of the tooth relic finally এইটো Kandyত ৰাখা হৈছিল যদি আগত different placeত ৰাখা হৈছিল So what is in the temple? The temple টোত কি আছে অলপ যদি আমি চাই লওঁ সেই ডালতাৰ মালিগায় বা the truth relic যোনটো temple আছে সেই টেম্পলত কি আছিল A beautiful decorated building made in traditional Canadian architecture তো Canadian architecture বা ডিজাইনত এটা ডেকোৰেটেড বিল্ডিং বনোৱা হৈছিল সেই টেম্পলৰ কথা কৈছে কিন্তু The tooth relic is kept in a golden casket. এটা golden casket মানে এটা বক্স টাইপৰ যেনেকা আপোনালোকে গম পাব যে ঢোল যেনেকা থাকে ঢোলৰ আমি তেনেকা এটা বক্স এটা আমি ক্যাসকেট বুলি কওঁ তো তেনেকা বক্সটোত ৰাখা হৈছিলে গোল্ডেন ক্যাসকেট আছিলে সোণৰ ক্যাসকেট আছিলে আচ্ছা which is inside a well guarded shrine room তাৰ ভিতৰত আছিলে এটা shrine room য'ত আমাৰ কি কৰা হৈছিলে সেই টিতটো ৰাখা হৈছিল বা টুথটো ৰাখা হৈছিল tourist and devotees can see the outer chamber but not the actual relic তো ইয়াতে যোনবিলাক ডেভোটিজ আছে আই মিন যোনবিলাক ডিসিপলস আছে বা টুৰিষ্ট আছে বা যোনবিলাক আমাৰ ফলোৱাৰ্স আছে যোনবিলাক ভক্ত আছে তো সেইবিলাক কিন্তু সেই আউটাৰ চেম্বাৰটো চাব পায় মানে ৱেল ষ্ট্ৰাকচাৰ্ড শ্ৰাইনটোৱে চাব পায় বা ৱেল গাৰ্ডেড যোনটো শ্ৰাইন ৰুম আছিলে সেইটোৱে চাব পায় কিন্তু অৰিজিনেলি ভিতৰত যোনটো ৰেলিক আছিলে ৰিমেইনছ আছিলে সেই ৰিমেইনছটো কিন্তু চাব নোৱাৰে মংস পাৰফৰ্ম ডেইলি ৰিচুৱেলছ এণ্ড চেৰেমনিজ তো মংস বিলাকে সাধু সন্যাসী যোনবিলাক আছে সিহঁতেতো সিহঁতৰ সদায় ৰিচুৱেলছ পাৰফৰ্ম কৰি থাকে লগতে সিহঁতৰ যোনবিলাক চেৰেমনিজ মন্ত্ৰ সেইবিলাক কাম কৰি থাকে So offerings and drum performance. তো সিহঁতে যোনবিলাক সিহঁতৰ অফাৰিংছ কৰিব লাগে অফাৰিংছটো চেক্ৰিফাইচ কৰিব লাগে লগতে ড্ৰাম পাৰফৰ্মেঞ্চ ঢোল বজাব লাগে বা তেনেকুৱা আমাৰ সিহঁতৰ যোনবিলাক কি আছে ৰিচুৱেলছ আছে তো সেই ৰিচুৱেলছ বিলাক কিন্তু আমাৰ মংছ বিলাকে সদায় সদায় কৰি আছিল কালচাৰেল ইম্পৰ্টেঞ্চ যদি আমি কওঁ আপোনালোকৰ যদি বৰিং লাগিছে যে ইমান কথা পাতি আছো টুথ ৰিলিক সম্পৰ্কে তেতিয়াহ'লে স্কিপ কৰি দিব পাৰে আচ্ছা কালচাৰেল ইম্পৰ্টেঞ্চ যদি কওঁ every year the temple holds a grand festival called Isala Parihara জুলাই আগষ্টত এটা ফেষ্টিভেল হয় যোনটোক আমি এছালা পাৰিহাৰা বুলি কয় এটা গ্ৰাণ্ড এটা ফেষ্টিভেল হ'ব যোনটো আমাৰ নেশ্যন ৱাইড ফেষ্টিভেল এটা হ'ব এই আমাৰ মন্দিৰটো লৈ বা সেই টেম্পলটো লৈ যে ফেয়াৰ দ্য টুথ ৰেলিক ইজ পেৰেডেড থ্ৰু দ্য ষ্ট্ৰীটছ অন এ ডেকোৰেটেড এলিফেণ্ট আৰু য'ত সেই কেচকেটটো বা যে সেই আমাৰ টুথ ৰেলিকটো কি কৰা হয় পেৰেড কৰা হয় মানে ৰেলি দিয়া হয় ৰাস্তা দি ৰেলি দিয়া হয় আৰু ক'ত ৰাখা হয় অন এ ডেকোৰেটেড এলিফেণ্ট এটা লৈ পিনে হাতী এটা লৈ পিনে তাত সেই কেচকেটটো ৰাখি পিনে গোটেই ৰাস্তাত কি কৰা হয় পেৰেড কৰা হয় বা আমি কি বুলি ক'ম ৰেলি কৰা হয় মানে বছৰত এবাৰে কৰা হয় সেইটো আচ্ছা
it draws thousands of people both local and international তো আৰু ইয়াতে মানুহগিলা আমাৰ জমা হয় বা ভিৰ লগায় বা সেই কেচকেটটো চাই বা সেই আমাৰ ৰেলীটো চাই বা যে সেই পেৰেডটো চাই আৰু কিমান মানুহ যায় ইয়াতে অকল লোকেল পিপল নহয় ইণ্টাৰনেশ্যনেল মানুহ তাতে ভিজিট কৰে মানে বিভিন্ন ভিজিটৰ্ছ হ'ব পাৰে মংছ হ'ব পাৰে ডেভোটিছ হ'ব পাৰে ফলোৱাৰ্ছ হ'ব পাৰে তো সেই মানুহবিলাকে তাতে কিন্তু যায় আৰু সেই যাই পিনে ইয়াতে পেৰেডত আমাৰ জইন কৰে য'ত আমাৰ এটা হাতীৰ পিঠিত কি কৰা হয় সেই আমাৰ টুথ ৰেলিকটো ৰাখা হয় আৰু সেই হাতীটো লৈ আমাৰ পেৰেডটো কৰা হয় এতিয়া স্পিৰিচুৱেল চিগনিফিকেন্সৰ কথা ক'লে ফৰ বুদ্ধিষ্ট ভিজিটিং দ্য টেম্পল ইজ লাইক এ মেকিং পিলগ্ৰিমেজ অলপ আগতে কৈছো যে এইটো এটা পিলগ্ৰিমেজ হয় ধৰ্মীয় যাত্ৰা হয় তাত যোৱাটো আমি বিভিন্ন দেশৰ পৰা মানুহবিলাক আহে তো সিহঁতৰ কাৰণে এটা পিলগ্ৰিমেজ হয় যেনেকৈ অলপ আগতে মই কৈছো যেনেকৈ আপোনালোকে কেতিয়াবা গৈ পাইছেনে নাই যে আমি যে গয়া বুলি কওঁ তাৰপিছত আহ কাশী বুলি কওঁ লগতে আহ, কি আছিলে অলপ আগতে কিন্তু ক'লো পাহৰি গৈছো না জগন্নাথ টেম্পল মনত পৰিছে জগন্নাথ টেম্পল তো সেই যে আমাৰ কথাবিলাক যে এইবিলাক আমাৰ যেনেকা পিলগ্ৰিমেজ এটা এটাকে হয় ঠিক তেনেকাকে বুদ্ধিষ্টৰ সেই আই মিন দ্য টেম্পল অফ দ্য টুথ ৰেলিকত যোৱাটো কিন্তু এটা পিলগ্ৰিমেজ হয় মানে ধৰ্মীয় ভ্ৰমণ এটা So it symbolizes faith, devotion and spiritual connection to বুদ্ধ আৰু এইটো কি দেখায় আমাৰ বিশ্বাস আমাৰ আস্থা আমাৰ devotion আমাৰ তাৰ প্ৰতি আমাৰ যোনটো আস্থা স্পিৰিচুৱেল কানেকশ্যন আমাৰ আধ্যাত্মিক যোগান্তৰ কানেকশ্যন তো সেই বুদ্ধৰ প্ৰতি যে আমাৰ আস্থা বা বিশ্বাস বা আধ্যাত্মিকতা তো সেই বস্তুবিলাকে কিন্তু আমাৰ ইয়াতে শ্ব'কেছ কৰে ইট অলছ' ৰিপ্ৰেজেণ্ট দ্য হিষ্টৰিকেল এণ্ড কালচাৰেল বণ্ড বিটুইন শ্ৰীলংকা এণ্ড ইণ্ডিয়া থ্ৰু বুদ্ধিজম আৰু আৰু এটা বস্তু এইটো ক'ব লাগিব বহুত ইম্পৰ্টেণ্ট কথা যে এইটো কি ৰিপ্ৰেজেণ্ট কৰিছে হিষ্টৰিকেল এণ্ড কালচাৰেল বণ্ড এটা ৰিপ্ৰেজেণ্ট কৰে কাৰ মাজত শ্ৰীলংকা এণ্ড ইণ্ডিয়ান থ্ৰু বুদ্ধিজম যে একচুৱেলি বুদ্ধিজমৰ কথা ক'লে এইটো ইণ্ডিয়াৰ হয় আৰু সেই ৰেলিকটো লৈ যোৱা হ'ল শ্ৰীলংকাত তেতিয়াহ'লে ইণ্ডিয়ান শ্ৰীলংকাৰ মাজত কি হ'ল হিষ্টৰিকেল প্লাছ কালচাৰেল আই মিন ৰিলিজিয়াছলি প্লাছ হিষ্টৰিকেলি এটা বন্ধন কিন্তু দেখা যায় আচ্ছা এতিয়া in Bhupen Hazarika's essay, he described the temple as a place of peace and spirituality that reminded him of Indian Buddhist sites like Sarnath and Bodh Gaya, showing him, আচ্ছা এইটো বুজবা হলে আৰু এটা লাইন আমি চাগে পাৰ কৰি থৈ আহিছো আচ্ছা ইয়াতে নহয় আমি এটা লাইন পাৰ কৰি ভুলতে গুচি গৈছো বোধ গয়া আচ্ছা পিছত এক্সপ্লেইন কৰি আছো শুনক তো এতিয়া ইণ্ডিয়ান যোনবিলাক চাইটছ আছে যেনেকা চৰণাত আছে বোধগয়া আছে উত্তৰ প্ৰদেশত আছে বিহাৰত আছে শ্বয়িং হাউ বুদ্ধিজম ইউনাইটছ ডিফাৰেণ্ট লেণ্ডছ থ্ৰু শ্বেয়াৰ্ড ভেলুজ অফ নন ভাইলেন্স এণ্ড লাভ যেনেকা চৰণাত বোধগয়া আমাৰ এইবিলাক আমি কি দেখা পাওঁ যে বুদ্ধিজমৰ কেনেকে ইউনাইটছ কৰি ৰাখিছে কেনেকে মানুহবিলাকৰ মাজত এটা ইউনিটি আনি দিছে কেনেকে ইউনিটি থ্ৰু শ্বেয়াৰ্ড ভেলুজ ছেম কালচাৰ ছেম আই মিন হিষ্ট্ৰী ছেম ভেলুজ ছেম বিলিভছ আৰু সেইবিলাক কি হয় যেনেকৈ নন ভাইলেন্স এণ্ড লাভ আমি যোনটো অহিংসা বুলি কওঁ লগতে যোনটো আমি বন্ধন বুলি কওঁ তো সেই যে আমাৰ স্পিৰিচুৱেলিজম বা যোনটো বিলিভছ তো সেই বিলিভছটোৱে কিন্তু আমাৰ চৰণাত লগতে বোধ গয়া লগতে শ্ৰীলংকাত লগতে কেন্দ্ৰী তো কেন্দ্ৰীৰ মানুহবিলাকক কিন্তু এটা বন্ধনত বান্ধি ৰাখিছে তো সেই কথাটো ইয়াতে কৈছে আচ্ছা তো এইবিলাক আমি অলৰেডি ক'লোৱে আৰু তো নতুনকে নকওঁ যেতিয়া বুদ্ধ মৰিছিলে তেওঁৰ বডিটো ক্ৰিমেটেড কৰা হৈছিল তাৰ পৰা আমাৰ সেইটো লৈ আহিছিল কালেক্ট কৰিছিল আমাৰ আই মিন ৰেলিক্সটো কালেক্ট কৰিছিল টুথ ৰেলিক্সটো কালেক্ট কৰিছিল অলপ আগতে ক'লো হেমা মালিনীৰ লগতে আছিল দান্থ চ' সেইখিনি কথা অলপ ডাবল হৈ গৈছে আচ্ছা তাৰপিছত আমি অলপ টেক্সট পঢ়ি চাওঁ বহুত এক্সপ্লেইন কৰিলো বহুত বেকগ্ৰাউণ্ডটো ক'লো অলপ টেক্সটো চাব লাগিব The saffron robed ones seem to symbolize non-violence, a burning proof of the bond of Ashoka's Buddhist philosophy, the bond of love that tied many countries together. তো এটার মিনিংটা অলপ বুঝি ল অলপ পানী খাই লৈছো 1 মিনিট মান
আচ্ছা, তো এইটো আমাৰ অৰিজিনেল টেক্সট হয়, দ্য চেপ্ৰন ড্ৰপছ ওৱান চিম টু চিম্বলাইজ নন ভায়োলেন্স। তো ইয়াতে মানুহবিলাকে কি পিন্ধিছিলে, চেপ্ৰন ড্ৰপছ পিন্ধিছিলে। এতিয়া চেপ্ৰন ড্ৰপছ মানে কি হয়, ৰেফাৰ্ছ টু বুদ্ধিষ্ট মংছ, আৰু এই মানুহবিলাকে বুদ্ধিষ্ট মংছ হয় যোনে আমাৰ চেপ্ৰন ৰবছ পিন্ধিছিলে, ইজিলি ৰিকগনাইজড বাই দিয়াৰ চেপ্ৰন অৰেঞ্জ য়েলো ৰবছ হয়। তো সিহঁতৰ যোনবিলাক আমাৰ ৰবছৰ কালাৰ আছিলে, ক্লথ হওক বা তেনেকুৱা মূৰত পিন্ধা যোনটো আমি কাপোৰ, তো সেই কাপোৰবিলাক সেই কাপোৰবিলাক কেনেকুৱা আছিলে, অৰেঞ্জ বা য়েলো কালাৰ আছিলে। আপোনালোকে গম পায় চেপ্ৰন কালাৰ, নতুনকে বুজাব লগা গেৰুৱা কালাৰ বুলি আমি কওঁ, ইমান বুজাব লগা বস্তু নহয়। তো সেই চেপ্ৰন কাপোৰ কোনে পিন্ধিছিলে, তাত থকা মংছ বিলাকে পিন্ধিছিলে। আৰু এইটো কি চিম্বলাইজ কৰে, এইটো নন ভায়োলেন্স চিম্বলাইজ কৰে। নন ভায়োলেন্সটো অলপ আগতে ক'লো, য'ত আমি হিংসা কৰিব নোৱাৰি, অহিংসা বুলি কওঁ এইটো। ঠিক আছে, তো এই চেপ্ৰন ৰবটো একচুৱেলি আমাৰ চিম্বলিজম হয়, কিহৰ চিম্বলিজম হয়, নন ভায়োলেন্সৰ চিম্বলিজম হয়। আৰু চেপ্ৰন আই মিন ৰবটো কোনে পিন্ধিছিলে, আমাৰ বুদ্ধিষ্ট মংছ বিলাকে পিন্ধিছিলে। আৰু ইণ্ডিয়াতো আমি দেখা পাওঁ যে আমি প্ৰায়বিলাক মানুহ চেপ্ৰন ৰবছ পিন্ধি ভাল পাওঁ। আৰু ভাল পোৱা নহয় একচুৱেলি, এইটো আমাৰ এটা আইডিঅলজি হয়, এইটো আমাৰ এটা বিলিফছ হয়। গেৰুৱা কাপোৰৰ কথা কৈছো, এইটো আমাৰ এটা আস্থা হয়। অকল ভাল পোৱা বুলি কথা হলে বেলেগ হৈ যাব, এইটো আমাৰ আস্থা, এটা বিলিফছ হয়, এটা বিশ্বাস। ঠিক আছে, আৰু এইটো আমাৰ এটা আইডেন্টিটি হয়, এটা ভাল কথা, এইটো আমাৰ কি হয়, এটা আইডেন্টিটি হয়। তো সেইটোৱে। আৰু চেপ্ৰন চেপ্ৰন ৰবটো কিন্তু একচুৱেলি নন ভায়োলেন্স চিম্বলাইজ কৰে। এইটো পিন্ধিছে মানে আপুনি ভায়োলেন্সত এনগেজ হ'ব নোৱাৰিব। এইটো এটা এন ইণ্ডিকেশ্যন অফ নন ভায়োলেন্স, মানে ৱেয়াৰিং চেপ্ৰন ৰব মিনছ এন ইণ্ডিকেশ্যন অফ নন ভায়োলেন্স। তো আৰু সেই বস্তুটো আমি ক'ত দেখা পাইছিলো, কেণ্ডিৰ যোনটো চিটি, কেণ্ডিৰ যোনটো টেম্পল আছিল, কেণ্ডি চিটিৰ সেই টেম্পলৰ কথা কৈছে। তাতে আমাৰ মংছ বিলাকে চেপ্ৰন ৰবছ কিন্তু পিন্ধি আছিল। আৰু সেইটো একচুৱেলি কি হয়, এই বাৰ্নিং প্ৰুফ অফ দ্য আচ্ছা এই বাৰ্নিং প্ৰুফ অফ দ্য বণ্ড অফ অশোকাছ বুদ্ধিষ্ট ফিলচফি। তো ইয়াতে আমি অলপ হিষ্ট্ৰী যাব লাগিব। অলপ হিষ্ট্ৰী কেনেকুৱা, আপোনালোকে নিশ্চয় গম পাইছিলে বা ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িছে যে আমি কি পাইছিলো, মৌৰ্য এম্পায়াৰ পাইছিলো। চন্দ্ৰগুপ্ত মৌৰ্যৰ কথা পাইছিলো আমি। তো মৌৰ্য এম্পায়াৰৰ যোনটো আমাৰ তিনিটা ৰুলাৰ আমি দেখা পাওঁ, মষ্টলি ফেমাছ ৰুলাৰ, যেনেকা চন্দ্ৰগুপ্ত মৌৰ্য, তাৰপিছত আহিব বিন্দুচাৰা, তাৰপিছত আহিব অশোকা দ্য গ্ৰেট বুলি কওঁ আমি, অসমীয়াত অশোক বুলি কওঁ, তো ইংলিছত অশোকা। একচুৱেলি অশোকাৰ লগত অলপ কথা আছে। কেনেকুৱা কথা, যেতিয়া অশোকা আমাৰ বুদ্ধিজম একচেপ্ট কৰিলে, অশোকা বুদ্ধিজম একচেপ্ট কৰিলে, ইয়াতো অলপ মই হিষ্ট্ৰী কৈ দিছো, যদি মই লিখিছো নে নাই এটা ইমান এটা মনত পৰা নাই মোৰ, চাব লাগিব ইয়াতে মই লিখিছো নে নাই বস্তুখিনি এক্সপ্লেনেশ্যনত। মই কৈছো অশোকাই এনেকুৱা এজন ৰুলাৰ আছিলে যিয়ে আমাৰ নন ভায়োলেন্সটো একচেপ্ট কৰিছিল। ঠিক আছিল, তেওঁ যেতিয়া উৰিষ্যাৰ বৰ্তমান মানে সেই সময়ত কালিংগ বুলি কৈছিল, বৰ্তমান উৰিষ্যা, কালিংগ যেতিয়া ৱাৰ কৰিছিল, দেখিলে যে ৱাৰত কি হয়, আমাৰ অলপ ডিষ্ট্ৰাকশ্যনে লৈ আহে, আমাৰ যোনটো আমি ডেটেৰিয়ৰিং কণ্ডিশ্যনটো লৈ আহে। মেয়াৰলি আমাৰ কাৰণে কি হয়, মেয়াৰলি আমাৰ কাৰণে চেডনেছ হয়। আমাৰ ৱাৰ মানে কেতিয়াও পিচ এণ্ড হেপিনেছ লৈ নাহে। তো সেই বস্তুটো আমাৰ কোনে দেখিলে, সেই বস্তুটো আমাৰ অশোকে ভালকে অবজাৰ্ভ কৰিলে যে ৱাৰ যে আছে, যুদ্ধ নেভাৰ ব্ৰিংছ, নেভাৰ ব্ৰিংছ পিচ এণ্ড হেপিনেছ। যুদ্ধ অনলি ব্ৰিংছ destruction, sadness, মেচিভ কিলিং অফ হিউমেন বিংছ। তো সেই বস্তুবিলাক কিন্তু হয় যে য'ত আমাৰ বেছিকে মানুহ মৰিব, ডিষ্ট্ৰাকশ্যন হ'ব, পৃথিৱী পৃথিৱী বুলি ক'লে নেশ্যন বিলাক ধ্বংস হৈ যাব। তো সেই বস্তুখিনি আমাৰ অশোকা ভালকে বুজি পালে যে আমি কি কৰিব নালাগে, যুদ্ধ কৰিব নালাগে, আমি মানুহক স্পিৰিচুৱেলি বুজাব লাগে, আমি মানুহক ভাল পাই বুজাব লাগে, আমি মানুহক কি কৰিব লাগে, ইমোচনেলি বুজাব লাগে। তো তাৰপিছত কি কৰিলে অশোকা, এটা লাষ্ট যুদ্ধ কৰিলে, আৰু লাষ্ট যুদ্ধ নহয়, ফাৰ্ষ্ট এণ্ড লাষ্ট যুদ্ধ কৰিলে, সেইটো আছিলে কালিংগ ৱাৰ বুলি কওঁ আমি হিষ্ট্ৰীত, ইণ্ডিয়ান হিষ্ট্ৰীত কালিংগ ৱাৰ বুলি কওঁ। আৰু সেইটো বৰ্তমান কোষ্টাল উৰিষ্যা হয়। তো সেই ৱাৰটো কৰাৰ পিছতে অশোকাই কি কৰিলে, পাৰ্মানেণ্টলি ৱাৰ বন্ধ কৰি দিলে, মানে যুদ্ধ বন্ধ কৰি দিলে। বন্ধ কৰাৰ পিছত কি কৰিলে, সি বুদ্ধিজম একচেপ্ট কৰিলে। সেইটো কোৱা হৈছে অশোকাছ বুদ্ধিষ্ট ফিলচফি। এতিয়া অশোকাছ বুদ্ধিষ্ট ফিলচফি আকৌ কেনেকুৱা, অশোকা বুদ্ধিজম একচেপ্ট কৰাৰ পিছতে নিজে এটা ফিলচফি ওলাই লৈছিল, নিজে এটা আইডিয়েলিজম ওলাই লৈছিল, আৰু সেইটো আছিল অশোকাছ ধম্ম বুলি কওঁ। পিছত এক্সপ্লেইন কৰি আছো অশোকাছ ধম্মটো কি হয়। তাৰ আগতে
অলপ চাই লওঁ। দ্য বণ্ড অফ লাভ দেট টাইড মেনি কাণ্ট্ৰিজ টুগেডাৰ। তো এই যে অশোকাৰ বুদ্ধিষ্ট ফিলচফি যোনটো আছিলে, এইটো কিন্তু বিভিন্ন কাণ্ট্ৰিজ আমাৰ কি কৰিছে, এটা বন্ধনত বান্ধি ৰাখিছে। আৰু কেনেকা বন্ধন? দ্য বণ্ড অফ লাভ, ভাল পোৱাৰ বন্ধনত। মানে অশোকাৰ যোনটো ফিলচফি আছে, অশোকাৰ যোনটো আইডিয়েলিজম আছিলে, অশোকাৰ যোনটো ভেলিউজ আছিলে, তো সেই ভেলিউজটো আৰু সেইটো কেনেকুৱা আছিলে মই লিখি দিছো, অশোকাৰ ভেলিউজটো ফিলচফিটো মই লিখি দিছো, পিছত এক্সপ্লেইন কৰিম। তো সেই ফিলচফিটো বহুত মানুহক, বহুত কাণ্ট্ৰিক কি কৰিছিলে, ভাল পোৱাৰ বন্ধনত বান্ধি ৰাখিছিল। অশোকাই এনেকুৱা এটা ফিলচফি দি গৈছিল, এনেকুৱা এটা আইডিয়লজি দি গৈছিল, যি আইডিয়লজিটো মানে হ'ব পাৰে কালচাৰেলি মানুহটো ডিফাৰেণ্ট, হা, ধৰি লৈছো ৰিলিজিয়াছলি মানুহটো ডিফাৰেণ্ট, কিন্তু অশোকাৰ আইডিয়েলিজমটো বিশ্বাস কৰি পিনে মানুহবিলাক লগতে কাণ্ট্ৰিজ বিলাক কি হৈছিল, এটা ভাল পোৱাৰ বন্ধনত, মানে এটা ভাল পোৱাৰ বন্ধনত আহ, যেন নিজকে বান্ধি ৰাখিছিল। আচ্ছা, their peaceful presence evokes non-violence or himsa, a core tenet of Buddhism. এইটো কৈছে এই চেপ্ৰন ৰবছৰ কথা, যে সেইটো পিন্ধিলে আমাৰ নন ভাইলেন্স বা পিচফুল প্ৰেজেন্স এটা চিম্বলাইজ কৰে। So burning proof means a strong and visible evidence. এইটো ক'লো যে এই বাৰ্নিং প্ৰুফ অফ দ্য বণ্ড অফ অশোকাছ বুদ্ধিষ্ট ফিলচফি, যে অশোকাৰ বুদ্ধিষ্টৰ ফিলচফিয়ে যে আমাৰ এটা বণ্ড আনি দিছে, বা এটা বণ্ড অফ লাভ আনি দিছে, আৰু সেইটো কেনেকুৱা হয়, বাৰ্নিং প্ৰুফ হয়, একদম ভিজিবল হয়, স্পষ্ট হয়, যে ইণ্ডিয়াৰ মানুহবিলাক লগতে আমাৰ শ্ৰীলংকাৰ মানুহবিলাকৰ মাজতে এটা শ্বেয়াৰ্ড হিউমেনিটি আছে, বা এটা বণ্ড অফ লাভ আছে, সেইটো আমাৰ অশোকাৰ বুদ্ধিষ্ট ফিলচফিৰ দ্বাৰাই যে হৈছে, সেইটো কি একদম ক্লিয়াৰ কথা, একদম ভিজিবল কথা। আমি আৰু অলপ কিছুমান কথা পাম, যে তাৰ পৰা গম পোৱা যায় যে অশোকাৰ বুদ্ধিষ্ট ফিলচফিৰ কাৰণে মানুহবিলাক কি হৈছিল, এটা ভাল পোৱাৰ বন্ধনত বান্ধি গৈছিল। আৰু সেইটোকে কোৱা হৈছে এই বাৰ্নিং প্ৰুফ, এটা জ্বলন্ত উদাহৰণ যেন হয়, যে মানুহবিলাক যে ভাল পোৱাৰ বন্ধনত নিজকে মানে বান্ধি ৰাখিছিল, তাৰে এটা জ্বলন্ত উদাহৰণ আছিল, সেইটো আছিল অশোকাছ বুদ্ধিষ্ট ফিলচফি। The monks embody the Buddhist values spread by Emperor Ashoka, 3rd century BCE, who after after the Kalinga War adopted Buddhism and spread it peacefully across Asia, from India to Sri Lanka, China, and Southeast Asia. তো অশোকাৰ বুদ্ধিষ্ট ফিলচফিটো অকল ইণ্ডিয়াৰ লগত কনফাইন্ড হৈ নাছিলে, অকল ইণ্ডিয়াৰ লগত ৰিলেটেড হৈ নাছিলে, ইভেন ইট ইট ৱেন্ট বিয়ণ্ড ইণ্ডিয়া। আই মিন শ্ৰীলংকাত গৈছিলে, চাইনাত গৈছিলে, চাউথ ইষ্ট এছিয়া যোনবিলাকে আমাৰ কাণ্ট্ৰিজ আছে, সেই অশোকাৰ বুদ্ধিষ্ট ফিলচফিটো অশোকাই নিজে পঠাইছিলে। সিহঁত ধম্ম মহন্ত নামৰ মানুহৰ দ্বাৰা বা মেছেঞ্জাৰৰ দ্বাৰা পঠাই দিছিলে তেওঁৰ যোনটো ফিলচফি আৰু আইডিয়েলিজম আছিলে। This forms a bond of love, a special philosophical link uniting nations and across borders through shared Buddhist heritage. So same বুদ্ধিৰ যোনটো হেৰিটেজ আছিলে, বুদ্ধিষ্ট shared Buddhist values, shared Buddhist spiritual beliefs, তো সেই এটা মানে মই ক'লো না যে শ্ৰীলংকা আৰু এতিয়া ইণ্ডিয়াৰ কথা ক'লে মাজত কিন্তু আমাৰ এটা ষ্ট্ৰেইট আছে, আমাৰ পাল্ক ষ্ট্ৰেইট বুলি কওঁ, বা পানী আছে। যদিও আমাৰ কাণ্ট্ৰিজ বেলেগ বেলেগ হয়, কিন্তু মানুহবিলাকৰ ভেলিউজ, মানুহবিলাকৰ আস্থা বিশ্বাস, তো সেই বস্তুবিলাক কিন্তু ছেমে হয়। আৰু যেতিয়া এটা মানুহৰ বিশ্বাস আস্থা ছেম হ'ব, তেতিয়া আমি কি বুলি ক'ম, তেতিয়া আমি শ্বেয়াৰ্ড হিউমেনিটি বুলি ক'ম, বা শ্বেয়াৰ্ড ভেলিউজ বুলি ক'ম। যদিও মানুহবিলাক বেলেগ বেলেগ আছিল, কিন্তু বিশ্বাস কিন্তু এটাই আছিলে। তো সেই কথাটো কৈছে স্পিৰিচুৱেল এণ্ড ফিলচফিকেল লিংক হয় এইটো, এটা আধ্যাত্মিক আৰু এটা আমাৰ ফিলচফিকেল এটা আমি এটা এটা আদৰ্শ হৈ পৰিছিল, সিহঁতৰ কাৰণে এটা আদৰ্শ হৈ পৰিছিল, এটা আধ্যাত্মিকতা যেন সিহঁতৰ মাজত আহি পৰিছিল, আমাৰ ইণ্ডিয়ান মানুহ এণ্ড শ্ৰীলংকাৰ মানুহবিলাকৰ মাজত এটা শ্বেয়াৰ্ড হিউমেনিটি আহি পৰিছিল। দৰ্শন বুলি কওঁ, ফিলচফিকেল লিংক, ইউনাইটিং নেশ্যনছ, তো বিভিন্ন নেশ্যনছ কি কৰিছিল, একেলগে কৰিছিল, ইউনাইট কৰিছিল। আৰু কাৰ দ্বাৰা ইউনাইট কৰিছিল? সেইটো হ'ল শ্বেয়াৰ্ড বুদ্ধিষ্ট হেৰিটেজ, শ্বেয়াৰ্ড বুদ্ধিষ্ট ভেলিউজ, শ্বেয়াৰ্ড বুদ্ধিষ্ট বিলিফছ। তো বুদ্ধিষ্টৰ বিলিফছটো যদিও কাণ্ট্ৰিজ বিলাক বেলেগ বেলেগ হয়, সেই কাণ্ট্ৰিজ বিলাকৰ মানুহৰ মাজত কিন্তু এটা লিংক ৰাখিছিল। কোনে? এইটো আছিল আমাৰ শ্বেয়াৰ্ড বুদ্ধিষ্ট হেৰিটেজ। এটা অশোকাছ ধৰ্মটো একচুৱেলি কি আছিলে? নন ভাইলেন্স, অহিংসা। আমাৰ প্ৰথম ধৰ্মত আমি 6টা চাগে পইণ্ট পাম, 1 2 3 4টা। আচ্ছা, টোটাল আমি কেইটা পালো? টোটাল আমি 4টা পালো নেকি? 1 2 3 4টা। আচ্ছা, অশোকাৰ যোনটো ফিলচফি, সেইটোক আমি অশোকাছ ধৰ্ম বুলি কওঁ। একচুৱেলি এইটো কিন্তু অশোকাৰ আইডিয়লজি হয়,
বা অশোকাৰ আমি ফিলচফি বুলি আমি এইটো ক'ব পাৰি যে অশোকাৰ কি হয় ফিলচফি হয় নিজৰ ফিলচফি হয় মানে আফটাৰ বিং ইনস্পায়াৰ্ড বাই বুদ্ধিজম অশোকা নিজে কি দিছিলে এটা আইডিঅলজি দিছিলে এটা ফিলচফি আগবঢ়াইছিল আৰু সেইটো কি আছিলে সেইটো আছিলে নন ভাইলেন্স ফাৰ্ষ্ট পইণ্ট কি আছিলে যদি অশোকাৰ আই মিন ধৰ্ম বা অশোকাৰ ফিলচফি কোনোবাই একচেপ্ট কৰিব খোজে তেতিয়াহ'লে কি হ'ব লাগিব সি নন ভাইলেন্ট হ'ব লাগিব বেলেগৰ লগত হিংসা কৰিব নোৱাৰিব অহিংসা আমি যোনটো কৈছো ত' নন ভাইলেন্স ভাইলেন্ট হ'ব লাগিব আৰু সেইটো কি কি আছিলে অলপ যদি চাওঁ নন ভাইলেন্সটো আমাৰ কিহৰ মাজত আহে যেনেকা বেণ্ড এনিমেল চেক্ৰিফাইচ যদি কোনোবাই অশোকাৰ ফিলচফি একচেপ্ট কৰিব খোজে যোনটো একচুৱেলি বুদ্ধিজমৰে হয় তেতিয়াহ'লে সেই মানুহটো কোনো ধৰণৰ এনিমেল চেক্ৰিফাইচ কৰিব নোৱাৰিব ডিছকাৰেজড হাণ্টিং তো হাণ্টিং কৰিবলৈ মানা কৰি দিয়া হৈছিল ডিছকাৰেজ কৰা হৈছিল এনকাৰেজ নহয় ডিছকাৰেজ কৰা হৈছিল এণ্ড প্ৰমোটেড কম্পেশ্যন ফৰ অল লিভিং বিংছ আৰু প্ৰতিটো হিউমেন লিভিং বিংছৰ মাজত কি হ'ব লাগিব ভাল পোৱা থাকিব লাগিব কম্পেশ্যন থাকিব লাগিব চিম্পাথি থাকিব লাগিব কোনো ধৰণৰ লিভিং বিংছক আমি চেক্ৰিফাইচ কৰিব নোৱাৰি অশোকাৰ ধৰ্ম বা অশোকাৰ ফিলচফিৰ ফাৰ্ষ্ট যোনটো পইণ্ট ছেকেণ্ড পইণ্টটো কি হয় ৰিলিজিয়াছ টলাৰেঞ্চ যেনেকৈ ডিমাণ্ডেড ইকুৱেল ৰেচপেক্ট ফৰ অল ছেক্স এণ্ড ফেথ প্ৰতিটো ধৰ্ম গোত্ৰ কাষ্ট কমিউনিটি চবৰ মাজত কি থাকিব লাগিব ইকুৱেল ৰেচপেক্ট থাকিব লাগিব এইটো হ'ল অশোকৰ ধৰ্মৰ বা ফিলচফিৰ ছেকেণ্ড যোনটো আমাৰ পইণ্ট আছিলে থাৰ্ড কি আছিলে social responsibility যেনেকা required obedience to parents respect for elders and teachers and kindness to the people to the poor slaves and servants তো প্ৰতিজন মানুহক ৰেচপেক্ট কৰিব লাগিব টিচাৰ হওক পেৰেণ্টছ হওক দুখীয়া হওক ধনী হওক চাৰ্ভেণ্টছ হওক প্ৰতিজন মানুহক কি কৰিব লাগিব আমি ৰেচপেক্ট কৰিব লাগিব এইটো হ'ল থাৰ্ড পইণ্ট অশোকৰ ফিলচফিৰ থাৰ্ড পইণ্ট আছিলে এণ্ড ফ'ৰ্থ পইণ্ট লাষ্ট পইণ্ট হ'ল এডভোকেটেড ফৰ অনেষ্টি purity of mind and ethical behavior over expensive ceremonies তো চবৰ মানে কি হ'ব লাগিব অনেষ্ট হ'ব লাগিব সৎ হ'ব লাগিব পিয়ৰ হ'ব লাগিব ইথিকেল বিহেভিয়াৰ থাকিব লাগিব নৈতিক বিহেভিয়াৰ হ'ব লাগিব এজনে আনজনক গালি পাৰিব নোৱাৰিব তো এইবিলাক আছিলে আমাৰ কিং অশোকাৰ ফিলচফি বা কিং অশোকাৰ যোনটো ধৰ্ম আছিলে একচুৱেলি কিন্তু অশোকাৰ ধৰ্ম মানে কিন্তু ইনস্পায়াৰ কাৰ পৰা হৈছিল গৌতম বুদ্ধৰ পৰা হৈছিল তাৰপিছতেই এই বস্তুখিনি তেওঁ নিজে আগবঢ়াইছিলে যে এই বস্তুখিনি কি কৰে এই বস্তুখিনি এটা লিংক কৰে কাৰ মাজত লিংক কৰে আমাৰ সাউথ এছিয়া চাইনিজ পিপল ইণ্ডিয়ান পিপল শ্ৰীলংকান পিপল তো সেই বস্তুবিলাক সেই মানুহগিলাৰ মাজত কিন্তু এটা স্পিৰিচুৱেল লিংক আমাৰ অশোকাৰ ধৰ্মটোৱে আনি দিছিল অশোকা কাক পঢ়াইছিলে তাৰ ল'ৰাক পঢ়াইছিল চান মহেন্দ্ৰ অলছ নন এজ মাহিন্দা এণ্ড হিজ ডটাৰ সংগমিত্ৰ ঠিক আছে তো শ্ৰীলংকা টু স্প্ৰেড বুদ্ধিজম তো শ্ৰীলংকাত পঠাইছিল বুদ্ধিজম স্প্ৰেড কৰিবৰ কাৰণে কাক পঠাইছিলে মহেন্দ্ৰক পঠাইছিল এণ্ড সংগমিত্ৰক পঠাইছিল এইবিলাক কথা আমাৰ টেক্সটত ইমান এটা দৰকাৰ নাই কিন্তু মই জাষ্ট আপোনালোকক বুজাবৰ কাৰণে আহিছো বুজাব লাগে তো মই ভাল এনেকে বুজাই দিছো যাতে আৰু কোনো ধৰণৰ প্ৰব্লেম ইন ফিউচাৰ নহয় আৰু তাৰপিছত এটা লাইন চাওক এটা ব্লেক কালাৰৰ লাইন আৰু এক্সপ্লেনেশ্যন কিমান আছে I was in far of Candy. মই কেন্ডিৰ পৰা বহুত দূৰত আছো yet I felt as if I was in Sarnath and or at Bodh Gaya তো ইয়াতে টেক্সটত অলপ গ্ৰামাটিকেল ইৰ'ৰ দিছে as if ৰ পিছত যিহেতু এটা হাইপথেটিকেল সিচুৱেশ্যন বুজাইছে I was in far of Candy সেইটো আৰু ৰিয়েলত চৰনাথ বা বোধগয়াত নাছিলে তো সিটো আমাৰ কলম্বো বা কেণ্ডিত যাই আছিলে কেণ্ডিত পোৱা নাই যদিও কেণ্ডিত যাই আছিলে তো হাইপথেটিকেল সিচুৱেশ্যন হলে ৱায়াৰ দিব লাগে তো ইয়াতে আমাৰ টেক্সটত কিন্তু ৱাজ দিছে একচুৱেলি ৱাজ নহয় ইয়াতে ৱায়াৰ হ'ব এনিৱে যোনে আপোনালোকৰ গ্ৰামাৰ লয় সি আপোনালোকক বুজাই দিব এজ ইফ এজ দ এইবিলাকৰ পিছত যদি বি ভাৱ থাকে আৰু হাইপথেটিকেল সিচুৱেশ্যন বা আনৰিয়েল সিচুৱেশ্যন বা ইম্পচিবল একশ্যন বা আনফুলফিল্ড ডিজায়াৰ বুজালে আমি ৱায়াৰ দিব লাগে ৱাজটো আমি ৰিয়েল কনটেক্সটত ইউজ কৰো আচ্ছা তো অলপ চাই লওঁ কেন্ডি শ্ৰীলংকা চৰনাথ হ'ল উত্তৰ প্ৰদেশ মই অলপ আগতে কৈছিলো কথাটো উত্তৰ প্ৰদেশ আপোনালোকে ইমান নটিচ কৰিছে নে নাই এণ্ড বোধগয়া হ'ল বিহাৰত অল আৰ ইম্পৰ্টেণ্ট বুদ্ধিষ্ট পিলগ্ৰিমেজ চাইটছ আৰু এই তিনিটা আমাৰ কি হয় বুদ্ধিষ্টৰ কাৰণে ইম্পৰ্টেণ্ট পিলগ্ৰিমেজ চাইট হয় ক'ত কি হৈছিল মইতো কৈ থাকিম অলপ আপোনালোকে শুনিব কেন্ডিৰ কথাটো ক'লো য'ত আমাৰ বুদ্ধৰ ট্ৰুথ ৰেলিক আছিলে আৰু বোধগয়া চৰনাথত কি হৈছিলে চৰনাথত বুদ্ধৰ এনলাইটেনমেণ্ট পোৱাৰ পিছত ফাৰ্ষ্ট ৰিলিজিয়াছ চাৰ্মন দিছিলে
ফাৰ্ষ্ট ৰিলিজিয়াছ চাৰ্মন ইয়াতে দিছিলে, ফাৰ্ষ্ট ৰিলিজিয়াছ ব্যাখ্যা বা ফাৰ্ষ্ট ৰিলিজিয়াছ স্পিৰিচুৱেল পিচ ফাৰ্ষ্ট যোনটো প্ৰিচাৰ, ফাৰ্ষ্ট যোনটো প্ৰিচ ইয়াতে দিছিলে আমাৰ চৰণাটত। সেইটো উত্তৰ প্ৰদেশত আছে। আৰু বোধগয়াত কি হ'ল, বোধগয়াত আমাৰ গৌতম বুদ্ধ এনলাইটেনমেণ্ট লাভ কৰিল, মানে মোক্ষ লাভ কৰিল। এই পৃথিৱীৰ মায়া মোহ মোহাব্বত চব ত্যাগ কৰি যোনটাক আমি মোক্ষ পোৱা প্ৰাপ্তি বুলি কওঁ, তো মোক্ষ প্ৰাপ্তিটো ক'ৰ পৰা হৈছিল, সেইটো আমাৰ বোধগয়াৰ পৰা হৈছিল। তো গোটেইকেইটা ইম্পৰ্টেণ্ট প্লেচ হয় গৌতম বুদ্ধৰ কাৰণে, আৰু গোটেইকেইটা পিলগ্ৰিমেজ চাইট হয় আমাৰ বুদ্ধিষ্টৰ কাৰণে বা বুদ্ধিষ্ট ফলোৱাৰ, বুদ্ধিষ্ট মংস, বুদ্ধিষ্ট বিলিভাৰ্ছৰ কাৰণে হয়। So Bhupen Hazarika experiences a deep spiritual connection in Kandy that reminds him of those Indian holy places, showing how Buddhism creates a universal spiritual atmosphere that transcends geography. তো transcends geography, no? Geographical locations বিলাক different হয়। আমাৰ ইণ্ডিয়াৰ এতিয়া বোধগয়া বা চৰণাত এইবিলাক ডিফাৰেণ্ট ডিফাৰেণ্ট জিঅ'গ্ৰাফিকেল লোকেশনছ হয়। জিঅ'পলিটিক্সটো যদি জিঅ'গ্ৰাফিকেল লোকেশনছ হ'ব, জিঅ'পলিটিক্সটো বেলেগ বস্তু। এতিয়া এক্ৰছ জিঅ'গ্ৰাফি আমাৰ যদি ডিফাৰেণ্ট ডিফাৰেণ্ট কালচাৰ্ছ ডিফাৰেণ্ট ডিফাৰেণ্ট প্লেচ হ'লেও যেতিয়া আমাৰ ভূপেন হাজৰিকা কেণ্ডিত গৈছিল, কেণ্ডিত গৈ কিন্তু সেই ফিল্ডটো আহিছিল, যেনেকা সি ক'ত আছে, চৰণাটত আছে বা বোধগয়াত আছে, যোনবিলাক আমাৰ একচুৱেলি ইণ্ডিয়ান লোকেশনছ আছিল, এইবিলাকো বুদ্ধিষ্টৰ লগত ৰিলেটেড লোকেশনছ, আৰু কেণ্ডিতো কি আছিল, আমাৰ বুদ্ধিষ্টৰ লগত ৰিলেটেড লোকেশনছ আছিল। সি গৈছিল কেণ্ডিত, কিন্তু ফিল হৈছিল যেনেকা চৰণাট এণ্ড বোধগয়াত আছে। The same ambience, the same echoes, Buddham Saranam Goswami. Ambience means the same atmosphere of a spiritual environment, the same ambience. চৰণাটত যেনেকা এটমস্ফিয়াৰ, স্পিৰিচুৱেল এটমস্ফিয়াৰ, ঠিক তেনেকা এটমস্ফিয়াৰ আছিল বোধগয়াত, ঠিক তেনেকুৱা এটমস্ফিয়াৰ আছিল আমাৰ কেণ্ডিত, ছেম স্পিৰিচুৱেল এনভাইৰনমেণ্ট। সেইটো কৈছে দ্য ছেম এম্বিয়েন্স, স্পিৰিচুৱেল এনভাইৰনমেণ্ট বুলি কওঁ। তাৰমানে এনেকুৱা, দুৰ্গা পূজা ধৰি লৈছো ক'ত হৈ আছে, অসমত হৈ আছে, যোনটো এম্বিয়েন্স আপোনালোকে পাব, স্পিৰিচুৱেল এনভাইৰনমেণ্ট পাব, আপোনালোকে যদি ৱেষ্ট বেংগলত যাব, ছেম স্পিৰিচুৱেল এনভাইৰনমেণ্টে পাব, তাৰমানে স্পিৰিচুৱেল এম্বিয়েন্সে পাব। আপোনালোকে ডিফাৰেণ্ট পাৰ্টছ, ডিফাৰেণ্ট ষ্টেটত যেতিয়া আপুনি যাব, সেই দুৰ্গা পূজাৰ যোনটো ভেলু, দুৰ্গা পূজাৰ যোনটো বিলিভ, দুৰ্গা পূজাৰ যোনটো এনভাইৰনমেণ্ট, ছেম এম্বিয়েন্সে কিন্তু পাব, ছেম এনভাইৰনমেণ্টে পাব। যদিও জিঅ'গ্ৰাফিকেল লোকেশনছ বিলাক ডিফাৰেণ্ট ডিফাৰেণ্ট হয়, যেনেকৈ অসম, ৱেষ্ট বেংগল ধৰি লৈছো, আৰু ডিফাৰেণ্ট যেনেকা পাৰ্টছ আছে, হ'ব পাৰে ইউ পি, হ'ব পাৰে বিহাৰ, হ'ব পাৰে আমাৰ তামিলনাডু, ধৰি লৈছো আৰু এক্সাম্পল হিচাপত, হ'ব পাৰে আমাৰ নৰ্দাৰ্ণ ইণ্ডিয়া, হ'ব পাৰে আমাৰ চাউদাৰ্ণ ইণ্ডিয়া, হ'ব পাৰে আমাৰ ৱেষ্টাৰ্ণ ইণ্ডিয়া, হ'ব পাৰে আমাৰ ইষ্টাৰ্ণ ইণ্ডিয়া। তো সেই যে এম্বিয়েন্সটো কিন্তু আপুনি ছেম ইকো, যোনটো ছেম স্পিৰিচুৱেল এনভাইৰনমেণ্ট, সেইটো কিন্তু ছেমে পাব। তো সি কেণ্ডিত গৈ কি দেখিলে, যোনটো আমাৰ দেখা গৈছিলে নৰ্মেলি চৰণাত, আৰু যোনটো কি আছিলে বোধগয়া আছিল, তো সেই চৰণাত আৰু বোধগয়াৰ যোনটো ইকো বা এম্বিয়েন্স, সেইটো কিন্তু কেণ্ডিত গৈ পাইছিল, আৰু সেইটো কি, বুদ্ধম শৰণম গোস্বামী। ইকো মানে রিপিটেশন ইকুয়ালস টু বুঝি পাই ইকো বা লিংগারিং প্রেজেন্স লাইকলি রেফার্স টু সাউন্ডস ভিজুয়ালস আর ফিলিংস। হয়তো সাউন্ড কৰি আছিলে, জপি আছিলে, মন্ত্ৰ সাউন্ড কৰি আছিলে, আৰু সেইটো কি আছিলে, বুদ্ধম শৰণম গোস্বামী। আৰু এইটোৰ এটা ইংলিছ মিনিংটো হ'ল আই টেক ৰিফিউজি ইন দ্য বুদ্ধ, মই বুদ্ধৰ চৰণত, যেনেকা মোৰ বুদ্ধৰ চৰণত শতকোটি প্ৰণাম, এনেকুৱা টাইপৰ, মানে বুদ্ধৰ চৰণত মোৰ শতকোটি প্ৰণাম, এইটো আই টেক ৰিফিউজি ইন দ্য বুদ্ধ। By hearing or recalling the sound, Hazarika connects emotionally and spiritually with the broader Buddhist world. তো এতিয়া ইমোশনালি এণ্ড স্পিৰিচুৱেলি হাজৰিকাই ভূপেন হাজৰিকাই কানেক্ট কৰিছে ব্ৰডাৰ বুদ্ধিষ্ট ৱৰ্ল্ড। অকল বুদ্ধিষ্ট ৱৰ্ল্ডটো ইণ্ডিয়া আৰু শ্ৰীলংকাৰ নহয়, বুদ্ধিষ্ট ৱৰ্ল্ডটো কি আছিলে, ব্ৰডাৰ চেন্সত আছিলে, লাৰ্জাৰ চেন্সত আছিলে। সেই বস্তুখিনি কিন্তু আমাৰ ভূপেন হাজৰিকাই ইমোশনালি লগতে স্পিৰিচুৱেলি কানেক্ট কৰিছিল। এতিয়া আমি বহুতখিনি ৰেফাৰেঞ্চ, বহুতখিনি বেকগ্ৰাউণ্ড পালো। যদি আপোনালোকৰ মনত নাথাকে তেতিয়াহ'লে আৰু এবাৰ ভিডিঅ'টো চাই ল'ব। আৰু যোনবিলাক কথা কৈছো, এইবিলাক কথা পঢ়িলে আপোনালোকৰ নোটছো পঢ়িব নালাগে, ইমান ধুনীয়াকে বস্তুখিনি বুজাই দিয়া হৈছে। এতিয়া আহিম টেক্সটত, অৰিজিনেল টেক্সটত। So I had an opportunity of visiting the drawing room of a modern Lankan family. তো মোৰ এটা সময়, মই এটা সুযোগ পাইছিলো, I got an opportunity to visit the drawing room. তো ড্ৰয়িং ৰুম ভিজিট কৰাৰ এটা মোৰ সুযোগ আহিছিল, বা এটা সুযোগ মই পাইছিলো। আৰু কাৰ ড্ৰয়িং ৰুম ভিজিট কৰাৰ সুযোগ আছিলে, এইটো এই মডাৰ্ণ লংকান ফেমিলি, এটা লংকাৰ ফেমিলিত মই সিহঁতৰ ঘৰত গৈ পিনে
সিহঁতৰ ড্ৰয়িং ৰুম যেতিয়া ভিজিট কৰিছিলোঁ, কোনোবা এটা ঘৰৰ কথা কৈছে য'ত ভূপেন হাজৰিকা গৈছিল, যোৱাৰ পিছত সিহঁতৰ ঘৰৰ ড্ৰয়িং ৰুমটো ভিজিট কৰাৰ পিছত আমাৰ কথাখিনি কৈছে যে ইট ৱাজ দ্য ছেম a piano, a Madonna by some European artist on top of it, English songs on the lips of the children, where এইখিনি আগত পঢ়ি লওঁ. So I had an opportunity, মোৰ সুযোগ এটা পাইছিলোঁ, মই সুবিধা এটা পাইছিলোঁ of visiting the drawing room of a modern Lankan family. তো modern Lankan family ভিজিট কৰাৰ এটা সুবিধা মই পাইছিলোঁ। তাৰমানে ভূপেন হাজৰিকা কৈ আছে যে সি এটা মডাৰ্ণ লংকান ফেমিলি ঘৰত গৈছিলে আৰু সিহঁতৰ ড্ৰয়িং ৰুমত গৈ পাইছিলে। তো তাতে কি কি চালে যে ইট ৱাজ দ্য ছেইম এ পিয়ানো মেডোনা বাই চাম ইউৰোপিয়ান আৰ্টিষ্ট অন দ্য টপ অফ ইট। আৰু সিহঁতৰ ড্ৰয়িং ৰুমত গৈ পিনে চালে এটা পিয়ানোত মানে আমাৰ বাদ্যযন্ত্ৰ এটা হয়, এটা ইনষ্ট্ৰুমেণ্ট হয়, মিউজিকেল ইনষ্ট্ৰুমেণ্ট এটা হয়। মেডোনা কোন আছিলে? মেডোনা আছিলে আমেৰিকান ছিংগাৰ, য়েছ মনত পৰিছে, আমেৰিকান ছিংগাৰ আছিলে। আৰু ছিংগাৰৰ কিন্তু এইটো পৰ্ট্ৰেইট আছিলে, কোনে বনাইছিলে বাই চাম ইউৰোপিয়ান আৰ্টিষ্ট। আপোনালোকে এটা বস্তু গম পাইছে না, সি হ'ল শ্ৰীলংকাত গৈছে, তো শ্ৰীলংকাত যাই পিনে দেখিলে যে শ্ৰীলংকাৰ কোনো এটা ফেমিলিৰ ড্ৰয়িং ৰুমত আমেৰিকান ছিংগাৰ এটাৰ তচবিৰ বা আমেৰিকান ছিংগাৰ এটাৰ পৰ্ট্ৰেইট কিন্তু তাতে আঁৰি থোৱা আছিলে বা হাং কৰা আছিলে, যোনটো ৱালত লগোৱা আছিলে। তো সেই বস্তুটোৰ দ্বাৰা এটা বস্তু এটা গম পাওঁ যে যোনটো বস্তু মই ফাৰ্ষ্ট পাৰ্টত কৈছিলোঁ যে ইয়াতেও এটা কলনিয়েলিজম ইন দ্য ফিল্ড অফ মিউজিক আমি দেখা পাইছোঁ, বা ইউৰোপিয়ান ইনফ্লুয়েন্স ইন দ্য ফিল্ড অফ মিউজিক ইয়াতে আমি দেখা পাওঁ। বা মানুহবিলাকৰ যোনটো মুখে মুখে songs বিলাক চলি আছিল, সেইবিলাকো ইয়াৰ আগতে আমি পাইছিলোঁ। তথাপি দিছ যেনেকে ইংলিছ songs অন দ্য লিপছ অফ দ্য চিলড্ৰেন, তো সৰু সৰু বাচ্চাবিলাক যেন ইংলিছ চং গাই আছিলে। তো এগেইন কিন্তু ইম্পেৰিয়েলিজম কওক, কলনিয়েলিজম কওক, তাৰপিছত আমাৰ মডাৰ্নিটিৰ কথা কওক, তো আমেৰিকান কালচাৰ এটা কিন্তু ইয়াতে স্পষ্টকৈ আমি দেখা পাওঁ। Where had the real Lanka disappeared? তো ভূপেন হাজৰিকাৰ তেতিয়া মনত পৰিছে যে ৰিয়েল লংকা, the culture of real Lanka, the values, the attitude of real Lanka really has been, disappeared. এইটো নাইকিয়া হৈ গৈছে। People accepted modernism, people accepted, European culture, people accepted European beliefs, people accepted European values. So similarly, তেতিয়াহ'লে they accepted European colonialism. Colonialism in the field of music, in the field of values, in the field of beliefs, in the field of culture, in the field of modernism. Colonialism যে ব্ৰিটিছ বিলাকে আহি পিনে যে তাত কি কৰিব লাগবে এনেকুৱা কোনো কথা নহয়। তো সেই বস্তুটো তো লংকা, ৰিয়েল লংকাটো কিন্তু নাইকিয়া হৈ পৰিছে। I was in Shillong. It seems that I were in Shillong. মই যেন শ্বিলঙত আছো, যেনে শ্বিলঙত গ'লে যেনেকা দেখা যায় বাচ্চাবিলাকে ইংলিছ চং গাই থাকে, তো সেই কথাটো কৈছে এজ দ্য ইট সেমড আই ৱাৰ ইন শ্বিলং। এইটো এগেইন হাইপথেটিকেল একশ্যন, ইয়াতো বেয়াৰ দিব লাগিছিলে। যেনেকা আই ৱাজ ইন শ্বিলং বুলি ক'লে যেন সি সঁচাকে শ্বিলং আছিল, একচুৱেলিটো নাছিলে, হি ৱাজ ইন লংকা। চ' ইট ছিম দেট after visiting after visiting the family, a modern Lankan family, it seemed to Bhupen Hazarika that he were in Shillong, যেনেকা তেওঁ যেন শ্বিলঙত তাহাঁতো ফিল হৈছিল। তো again hypothetical situation was নহয়, এইটো বেয়াৰ হ'ব লাগিছিলে। So luckily, thanks to a friend from a silent radio, that very evening an opportunity arose to attend the performance of a local dance Yakuma Natum. তো আৰু এটা ফ্ৰেণ্ডক থেংকছ দিছে, কাৰণ সেইটো লোকেল ৰেডিঅ' লোকেল ফ্ৰেণ্ড এটা আছিলে, চাইলেণ্ট ৰেডিঅ' বুলি কথা কৈছে। এটা চাইলেণ্ট মানে হ'ল লোকেল যোনটো ট্ৰাইব বা লোকেল কমিউনিটি অফ শ্ৰীলংকা। তো তাৰে এটা ফ্ৰেণ্ডক সি ধন্যবাদ দিছে, কাৰণ সেই ফ্ৰেণ্ডটো লৈ গৈছিলে এটা ডেন্স দেখাবৰ কাৰণে, আৰু সেই ডেন্সটোৰ নাম আছিলে ইয়াকুমা নাটুম বা ইয়াকুম নাটুম ডেন্স। সেইটো কি ওৱান অফ দ্য মেনি ডেন্স ফৰ্ম অফ শ্ৰীলংকা, অলছ' নন এজ দ্য ডেন্স অফ দ্য ডেমনছ। এইটো আছিলে ডেমন ডেন্স, বা আমি যেনেকা আপোনালোকে শুনিছে, কি শুনিছে পিছত কম, কি শুনিছে পিছত আহি আছো। আচ্ছা, তো ডেন্সটো কেনেকুৱা আছিলে?
ডেন্সটো আমাৰ ডেমন ডেন্স আছিলে। আৰু ডেমন ডেন্স মানে য'ত আমাৰ ওজা থাকিব, য'ত আমাৰ কোনোবাই নৃত্য কৰিব, য'ত আমাৰ কবিৰাজ টাইপৰ আৰু ডেমন ডেন্স, যেনেকা ভূতবিলাকে ডেন্স কৰি থাকে, ডেমন ডেন্স, দৈত্যৰ দৰে ডেন্স আছিলে। This dance was performed when one fell ill or had a mental issue. যেতিয়া কোনো এজন মানুহৰ বেমাৰ হৈছিলে বা মেণ্টেলি ডিষ্ট্ৰাক্ট হৈছিলে, মেণ্টেল ইছ্যু হৈছিল, বলিয়া হৈছিলে, তো তেতিয়া কিন্তু সেই ডেন্সটো পাৰফৰ্ম কৰা হৈছিল। The dancer would go to a trance or would become possessed. Would become possessed and would tell the future. তো ইয়াতে ডেন্সটোত আমাৰ যোনটো ডেন্সাৰ, মষ্টলি আমি ওজা বুলি কওঁ, মানে যোনে আমাৰ ভূত খেদায়, তো সিহঁতে, তো ডেন্সাৰজনে কি কৰিছিলে, এইটো এটা স্পিৰিচুৱেল ডেন্স আছিলে। তো ডেন্সাৰজনে প্ৰচেছ কৰিছিলে, কি প্ৰচেছ কৰিছিল, became possessed by supernatural powers and predict the future. তাৰমানে ইয়াতে এটা কথা কৈছিলে যে কি হ'ল, টু এ ট্ৰেন্সত এনেকুৱা এটা স্পিৰিচুৱেল ডেন্স হয় য'ত আমাৰ ডেন্সাৰে কিছুমান ছুপাৰ নেচাৰেল পাৱাৰ্ছ আহিছিল, মানে ভৱিষ্যতবাণী কৰিব পাৰিছিল। আমি ঘৰুৱা ভাষাত কি কয় এতিয়া, যেতিয়া আমাৰ কোনোবা লগত ভূতে ধৰে, তো আমি ওজা লৈ আহোঁ বা কবিৰাজ লৈ আহোঁ, সেই কবিৰাজটো কিন্তু স্পিৰিচুৱেল পাৱাৰ কিছুমান আহি যায়, সি যেন গোটেইকেইটা মানে ফিউচাৰ প্ৰেডিক্ট কৰিব পাৰে, মানে ভূতৰ হৈ কথা পাতে যে তুমি ক'ৰ পৰা আহিছা, মই অমুক ঠাইৰ পৰা আহিছোঁ, সিদিনা সেই যাক মানে ভূত ধৰে সেই মানুহজন কিবা ভুল কৰা বুলি কয়, তো সেইটোক আমি স্পিৰিচুৱেল পাৱাৰ্ছ বুলি কওঁ, আধ্যাত্মিক পাৱাৰ্ছ বুলি কওঁ। আচ্ছা, আচ্ছা, স্পিৰিচুৱেল নহয়, কি পঢ়ি আছো মই বাৰ বাৰ, ছুপাৰ নেচাৰেল পাৱাৰ্ছ, ছুপাৰ নেচাৰেল থিংছ, মানে নেগেটিভ এনাৰ্জি যোনটোক আমি কওঁ। তো সেই কথাটো কৈছে, তো আমাৰ যোনটো ডেন্সাৰ থাকিব, তেওঁৰ কিছুমান ছুপাৰ নেচাৰেল পাৱাৰ্ছ আহিব, কিছুমান এনেকুৱা ক্ষমতা আহিব যোনটো আমি বিশ্বাস কৰিব নোৱাৰি, ছুপাৰ নেচাৰেল ফেৰী টেলছৰ দৰে ক্ষমতা আহিব, ঠিক আছে। তো আৰু কি কৰিব, প্ৰেডিক্ট দ্য ফিউচাৰ, আৰু ভৱিষ্যত ক'ব যে ক'ৰ পৰা আহিছে, কেনেকে এৰিব, কি কৰিলে বেমাৰটো ঠিক হ'ব, ক'ত ক'ত মেডিচিন ল'ব লাগিব, সেই কিন্তু ওজাখিনি আমাৰ সেই কথাখিনি কৈ দিব। So trance means a hypnotic. Trance means a hypnotic or semi-conscious state in which a person seems spiritually absorbed or and unaware of ordinary surroundings. তাৰ মানে ট্ৰান্স মিন কি, আমি যোনটো মানুহৰ মেণ্টেল ইছ্যু হয় বা যোনটো মানুহৰ বেমাৰত পৰে, সেই মানুহটো কিন্তু নাজানে, সেই মানুহটো কি হয়, স্পিৰিচুৱেলি এবজৰ্ভ হয়, কিবা এটা বেলেগ আধ্যাত্মিকতাত মগ্ন হৈ থাকে, ঠিক আছে। আৰু এটা কথা কৈছে, আনএৱাৰ অফ অৰ্ডিনেৰী চাৰাউণ্ডিংছ, বাহিৰা জগতত কি হৈ আছে সেই কথা কিন্তু গম নাপায়, কাৰণ তাৰ লগততো সেই মেণ্টেল ইছ্যু বা তেওঁৰ লগত ভূতে ধৰছে বা তেওঁৰ বেমাৰত পৰিছে, তো সেই মানুহটোৱে একো গম নাপায়, ঠিক আছে। সেইটোক বুলি কি বুলি কৈছে, আমাৰ ট্ৰান্স বুলি কৈছে। আৰু সেই ওজাটো কি কৰিব, সেই মানুহটোৰ থ্ৰুদিও বহুত ক্ষেত্ৰত কথা পাতায়, যেনেকা মানুহটোক সোধে তুমি ক'ৰ পৰা আহিছা, বেমাৰটো কেনেকা, বা ভূতক কেনেকা সোধে তুমি ক'ৰ পৰা আহিছা, তো মানুহটো উত্তৰ দিয়ে মই অমুক ঠাইৰ পৰা আহিছো। তাৰপিছত আমাৰ ওজা যোনটো আছে, সেইটো মেডিচিন কি কি দিব লাগিব, কেনেকে ভূতখন খেদাব লাগিব, তো সেই কথাবিলাক কিন্তু আমাৰ প্ৰেডিক্ট কৰে। তো সেই কথাটো আমি ইয়াতে পাইছো। Possessed means আচ্ছা, বিলিভ টু বি কন্ট্ৰল বাই এ স্পিৰিট অৰ ছুপাৰ নেচাৰেল ফৰ্চ, যেন কোনোবা নেগেটিভ এনাৰ্জি বা কোনো এটা স্পিৰিটে কি কৰি আছিল, সিহঁতৰ কথোপকথন বিলাক কণ্ট্ৰল কৰি আছিলে। সিহঁতৰ কথোপকথন মানে যোনটো আমাৰ মেণ্টেল ইলনেছ থকা ব্যক্তি বা যোনটো পেচেণ্ট, যোনটো আমাৰ ডক্তৰ বুলি ক'লো, কবিৰাজ বা ওজা, তো সিহঁতৰ মাজত কিন্তু আমাৰ কিছুমান ছুপাৰ নেচাৰেল কথা চলি থাকে, আৰু এইটো কাৰ দ্বাৰা কণ্ট্ৰল কৰা হয়, এইটো যেন কি স্পিৰিটৰ দ্বাৰা বা ভূতৰ দ্বাৰা কণ্ট্ৰল কৰা হয়, বা যোনটো বেমাৰ হৈছে সেই বেমাৰৰ দ্বাৰা কি কৰা হয়, কণ্ট্ৰল কৰা হয়। দ্য বিটিং অফ হিউজ ঢোলছ মেড ইট চিম লাইক দ্য দেওধানী নৃত্য অফ দি কামৰূপা, যে অলপ আগতে যে আপোনালোকৰ কথাটো ক'ব খুজিলো, সেই বেমাৰটোতো ওজাৰটোৱে কি বজাব লাগিছিল, ঢোল বজাব লাগিছিল, যেনেকুৱা আপোনালোকে দেওধানী নৃত্য গম পায়, কামৰূপৰ যোনটো দেওধানী নৃত্য, তাৰ লগত ৰিজেম্বলেঞ্চ বুলি ক'ব পায়, ছেম কেটাগৰীৰ থিং বুলি ক'ব পায়, যোনটো আমাৰ ইয়াকুমনাটিম ডেন্স আছিলে, যেনেকা দেওধানী নৃত্য বা দেওধানী ডেন্স বুলি যদি আমি কওঁ, আপোনালোকে এটা দেখা পাব, চাইছে কেনেকা ভূতৰ দৰে ডেন্স কৰি আছে, আমি যদি দুই এটা ইমেজ দেখা পাওঁ, গোটেইকেইটা একদম ভূতৰ দৰে ডেন্স কৰিব,
তো ইয়াতে যদি চাইছে আমাৰ ঢোল ষ্টলছ বজাই পিনে আৰু সিহঁতৰ ডেন্সাৰ্ছ বিলাকো চাওক ডেন্সাৰ্ছ বিলাকো চাওক মানে সিহঁতে নাজানে যে পৃথিৱীখনত কি চলি আছে সিহঁতে মানে আনএৱাৰ হৈ থাকে মানে ডেন্সাৰ প্লাছ পেচেণ্ট চবে আনএৱাৰ হৈ থাকে কাৰণ সিহঁতৰ মাজত কিছুমান ছুপাৰ নেচাৰেল পাৱাৰ্ছ আমাৰ আহি যায় আৰু তো ইমান নেদেখা হয়তো কপিৰাইট ক্লেইম আহি যাব পাৰে তো সেই কথাটো তো ছুপাৰ নেচাৰেল পাৱাৰ্ছ কিছুমান আহি যায় তো সেই ছুপাৰ নেচাৰেল পাৱাৰ্ছৰ কাৰণে সিহঁতে ভৱিষ্যতবাণী কৰিব পাৰে যে বেমাৰটো কেনেকৈ ঠিক হ'ব ক'ৰ পৰা বেমাৰটো ঠিক হ'ব কি মেডিচিন দিব লাগিব আৰু যোনটো পেচেণ্ট আছে তাৰো মাজত কিন্তু কিছুমান ছুপাৰ নেচাৰেল পাৱাৰ্ছ আহি যায় চ' আজি আমি ৰাখিব খুজিছো পাৰ্ট 4টো ইয়াৰ পিছত আমি পাৰ্ট 5টো ডিছকাছ কৰিম আৰু বেছি চাগে নাই আৰু কিছুমান এক্সপ্লেনেশ্যন আছে তো এইখিনি চালে আমাৰ হৈ যাব পাৰ্ট 5টো পাৰ্ট 5 6 যিমান দূৰ যায় লাগিলে আমি লাহে লাহে কণ্টিনিউ কৰি থাকিম এটা এটা পাৰ্ট আপোনালোকে চাব তো মই লাষ্টত আৰু এবাৰ কৈছো যদি আপুনি চেনেলটো নতুন আহিছে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি দিওঁতে কোনো পইচা পাতি দিব নালাগে জাষ্ট আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে হয় আৰু যদি ভাল লাগিছে ছাবস্ক্ৰাইবটো মই আপোনালোকক অলপ ৰিকুৱেষ্ট কৰি কৈছো আৰু যদি ভাল লাগিছে লাইক শ্বেয়াৰ ফ'ল' কৰি দিব নোটছৰ কাৰণেতো আপোনালোকৰ এই ৱেবছাইটত যাবই লাগিব সেইটো কাৰণে কোনো অপশ্যনে নাই নোটছ পাব হ'লে জাষ্ট লিটাৰেচাৰ ফাউণ্ডেশ্যন ডট ব্লগ স্পট ডট কমত গৈ পিনে ইয়াতে চাৰ্চ অপশ্যন আছে সেই চাৰ্চ অপশ্যনত গৈ যেনেকে আমাৰ এটা ভইচ চলি আছে আমি যেতিয়া ভইচটো লিখি দিওঁ লিখি দি যদি আমি চাৰ্চ কৰো তো চাৰ্চ কৰি দিয়াৰ লগে লগে কিন্তু ভইচটো আপোনালোকে পাই যাব তাৰপিছত ৰিড মোডত ক্লিক কৰিলে সেই হোল নোটটো ভইচৰ ইয়াতে পাই যাব ধুনীয়াকে দিয়া আছে তো মই জাষ্ট দেখাই আছো আৰু যদি কয় যে নহয় গোটেই অল্টাৰনেটিভৰ নোটছ মোৰ লাগে বা এনেকা PDF মোৰ কিনিব লাগে বা গোটেই অল্টাৰনেটিভৰ নোটছ মই খোজো তেতিয়াহ'লে অলপ তলত গ'লে বহুত ইয়াতে পাই যাব যিকোনো এটাত ভিজিট কৰিলে বা ইয়াতে যদি চেকআউটটো বায়ত ক্লিক কৰে তেতিয়াহ'লে গোটেই অল্টাৰনেটিভৰ নোটছ কিন্তু আপুনি পাই যাব জাষ্ট ইয়াতে দিয়া আছে আপুনি কি কি পাব অলপ পে'মেণ্ট কৰিব লাগিব বেছিও নহয় 299 পে'মেণ্ট এটা কৰিলে PDF এটা পাই যাব আনলক ফুল কৰ্চত ক্লিক কৰাৰ লগে লগে বস্তুটো পে'মেণ্টৰ অপশ্যনটো আহি যাব পে'মেণ্টৰ অপশ্যনটো অহাৰ পিছত নেচেচাৰী ডিটেইলছ ইমেইল ফোন নাম্বাৰ পে'মেণ্ট ৰিচিপ্ট যদি লাগে তো ক্লিক কৰি পইচাটো মাৰি দিলে সেই নোটছখিনি পাই যাব তো নোটছখিনি পাবৰ কাৰণে ৱেবছাইটত আহিলে হ'ল আৰু বুজিব লগা হ'লে আমাৰ ইউটিউব চেনেলত গ'লে হ'ল ইউটিউব চেনেলৰ লিংক ইয়াতে দিছোঁ তো এইখিনি পাৰ্ট আমি মানে এইখিনি কথা ক'লো যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগৰ যোনবিলাক পাৰ্টছ আপোনালোকে চোৱা নাই নিশ্চয় চাব তো ইয়াতে আমি আজিৰ কাৰণে ষ্টপ কৰিছোঁ নেক্সট পাৰ্ট আমি নেক্সট ভিডিঅ'টো চাই দিম